তো নমস্কাৰ বন্ধুসকল, মোৰ পুনৰ স্বাগতম জনাইছোঁ আপোনালোকক আজি মোৰ চেনেল আপস্কিললৈ। যেহেতু মই প্ৰিভিয়াছ ছানডে কৈছিলোঁ যে মই নেক্সট 25 কুৱেশ্যনছৰ এনচাৰ মই এইটো ছানডে আনিম। তো আমাৰ আজিৰ ভিডিঅ'টো তাৰ ওপৰতে বেছ হ'ব, 25 কুৱেশ্যনছৰ ওপৰত। বাট মই 25 কুৱেশ্যনছৰ ভিতৰত আজি আপোনালোকক 15 কুৱেশ্যনছৰে ছামাৰী এনচাৰ প্ৰভাইড কৰিব পাৰিম। এটা ৰিজন আছে, ৰিজনটো হ'ল লাষ্ট 2 days ধৰি মোৰ লেপটপটো আপডেট লৈ আছিল, যাৰ কাৰণে মই 2-3টা বস্তু প্ৰিপেয়াৰ কৰিব পৰা নাই। কোনো কথা নাই, মই 15টা এনচাৰ আজি দেখাই দিম আৰু কালি পৰহিৰ ভিতৰত বাকী 10টা এনচাৰ মই আপলোড কৰি দিম। ছামাৰী এনচাৰ কি হ'ব। তো কথাটো হ'ল যে আশা কৰিছোঁ আপোনালোকে ভালকৈ পঢ়ি আছে আৰু ভিডিঅ'বিলাক আপোনালোকৰ কাৰণে হেল্পফুল হৈ আছে। আমি ভিডিঅ'টো বেছি ডাঙৰ নকৰোঁ, ডাইৰেক্ট টু দ্য পইণ্ট আহিম। যিমানখিনি দৰকাৰ তাকে আমি ইয়াত ডিছকাছ কৰিম। আৰু যোনটো নেক্সট ভিডিঅ' হ'ব, ইয়াৰ যোনটো পাৰ্ট 2 হ'ব, মানে এই 15 কুৱেশ্যনছ তাৰপিছত 10 কুৱেশ্যনছ 25 কুৱেশ্যনছ, সেই পাৰ্ট 2টো আমি কালি বা পৰহিৰ ভিতৰত মই এইটো আপলোড কৰি দিম। তো বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ দেৰি নকৰাকৈ। তো বলক আমি স্টার্ট করব ভিডিওটো। তো ওয়ান সেকেন্ড, বলক আমি তো এইটো যোনটো 15টা কুৱেশ্যনছ আছে, এই 15টা কুৱেশ্যনছ গোটেইটো কাৰ ওপৰত আপোনাৰ বেছড আছে। এই কুৱেশ্যনটো বেছড আছে আপোনাৰ হ'ল আসাম ট্ৰেজাৰী ৰুলছৰ ওপৰত। আসাম ট্ৰেজাৰী ৰুলছৰ ওপৰত এই 15টা কুৱেশ্যন বেছ আছে। তো 15টা কুৱেশ্যন ইয়াত আমি ডিছকাছ কৰিম। বলক, তো ফাৰ্ষ্ট কুৱেশ্যনটো আছিল যে জেনেৰেল ছিষ্টেম অফ কণ্ট্ৰল অভাৰ ট্ৰেজাৰী। এই কুৱেশ্যনটোৰ মিনিং কি? জেনেৰেল ছিষ্টেম অফ কণ্ট্ৰল অভাৰ ট্ৰেজাৰী, এই কুৱেশ্যনটোৰ মিনিং কি? প্ৰথমত ছিষ্টেম অফ কণ্ট্ৰল, ছিষ্টেম অফ কণ্ট্ৰল অভাৰ ট্ৰেজাৰী, ছিষ্টেম অফ কণ্ট্ৰল অভাৰ ট্ৰেজাৰী, এই কুৱেশ্যনটোৰ মিনিং কি? কৈছে এই কুৱেশ্যনটো এটা প্ৰিভিয়াছ ইয়াৰত অহা কুৱেশ্যন, আৰু এই কুৱেশ্যনটোত জানিব বিচাৰিছে যে গভৰ্ণমেণ্টে যোনটো আমাৰ ট্ৰেজাৰী ডিপাৰ্টমেণ্ট আছে তাৰ ওপৰত কেনেকৈ কণ্ট্ৰল এক্সাৰচাইজ কৰে, তাক কেনেকৈ চলায় বা ৰেগুলেট কৰে। ঠিক আছে, তো এনচাৰটো ধুনীয়াকৈ দিয়া আছে। এনচাৰটোত প্ৰথমত কি কৈছে, যদি আমি অভাৰঅল, কাৰণ আপুনি চাব ট্ৰেজাৰী 2 টাইপৰ থাকে, মই আগতে কৈ দিওঁ আপোনাক। ট্ৰেজাৰী 2 টাইপত থাকে, এটা ষ্টেট ট্ৰেজাৰী, এটা চেণ্ট্ৰেল ট্ৰেজাৰী। ষ্টেট ট্ৰেজাৰী, চেণ্ট্ৰেল ট্ৰেজাৰী দুইটাৰ মাজতে কি হৈ থাকে? ট্ৰেনজেকশ্যনছ কণ্টিনিউৱাছলি হৈ থাকে। আচ্ছা, ইয়াত কৈছে যদি গভৰ্ণমেণ্টে ট্ৰেজাৰীটো অবভিয়াছলি চেণ্ট্ৰেল ট্ৰেজাৰীটো চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ আণ্ডাৰত থাকিব আৰু ষ্টেট ট্ৰেজাৰীটো ষ্টেট গভৰ্ণমেণ্টৰ আণ্ডাৰত থাকিব, তেনেকৈ চলিব। তো কৈছে যদি দুয়োটা গভৰ্ণমেণ্টে ৰেচপেক্টিভলি বা এফেক্টিভলি কি কৰিব লাগে, যদি দুয়োটা গভৰ্ণমেণ্টে ট্ৰেজাৰীটো কণ্ট্ৰল কৰিব লাগে, তেনেহ'লে চব জেগাত ট্ৰেজাৰী খুলিব লাগিব, চব জেগাত এটা ট্ৰেজাৰী অফিচ থাকিব লাগিব। যদি এক্সাম্পল, যদি নগাঁও টাউনত যদি কোনো ইলেক্ট্ৰিচিটি অফিচ নাথাকে, তেনেহ'লে কি নগাঁও টাউনত ইলেক্ট্ৰিচিটি প্ৰভাইড কৰা যাব? কৰা নাযায়। সেইকাৰণে যদি ইলেক্ট্ৰিচিটি ডিপাৰ্টমেণ্টে গোটেইখিনি জেগাৰ ওপৰত কণ্ট্ৰল ৰাখিব বিচাৰে, তেনেহ'লে চব জেগাত কি কৰিব লাগিব? এটা ইলেক্ট্ৰিচিটি অফিচ খুলিব লাগিব। চিমিলাৰলি ইয়াতো যদি চব জেগাত ট্ৰেজাৰী ট্ৰেনজেকশ্যনক কণ্ডাক্ট কৰিব লাগে, তেনেহ'লে কি কৰিব লাগিব? এটা চব ডিষ্ট্ৰিক্টত, ইচ ডিষ্ট্ৰিক্টত কি কৰিব লাগিব? ইয়াত লিখা আছে ইচ ডিষ্ট্ৰিক্টত ট্ৰেজাৰী খুলিব লাগিব। আৰু এই ট্ৰেজাৰীত যোনবিলাক আপোনাৰ টকা আহিব বা ইয়াৰ পৰা যোনবিলাক টকা ডিছবাৰ্চ কৰা হ'ব, সেই টকাবিলাকক কি বুলি ধৰি লোৱা হ'ব যে এইবিলাক পাব্লিক ফাণ্ড, যেহেতু ট্ৰেজাৰীটো গভৰ্ণমেণ্টৰ লগত ৰিলেটেড,
তো এইটো পাব্লিক একাউণ্ট বুলি কোৱা হৈছে ট্ৰেজাৰীটো ঠিক আছে এটা ট্ৰেজাৰীটো ৰান কৰাৰ কাৰণে দুইটা ডিপাৰ্টমেণ্ট থাকিব এটা হ'ল একাউণ্টছ ডিপাৰ্টমেণ্ট এটা হ'ল কি একাউণ্টছ ডিপাৰ্টমেণ্ট আৰু এটা কি হ'ল এটা হ'ল কেছ ডিপাৰ্টমেণ্ট একাউণ্টছ ডিপাৰ্টমেণ্টে কি কৰিব একাউণ্টছ ডিপাৰ্টমেণ্টে একাউণ্টিং কৰিব আৰু কেছ ডিপাৰ্টমেণ্টে কি কৰিব যোনটো ট্ৰেনজেকশ্যন আছে লেনদেন আছে কেছৰ ৰিচিভ পে'মেণ্ট আছে সেই বস্তুটো কৰিব এতিয়া কথাটো হ'ল যে তাত কোন মানুহ থাকে তাত ৰেছপনচিবল অফিচাৰ কোন থাকে অভাৰঅল চাৰ্জ ইয়াত চাব অভাৰঅল চাৰ্জ ঠিক আছে অভাৰঅল চাৰ্জ মানে চাৰ্জ কাৰ হাতত থাকিব তো চাৰ্জ এটা কথা মনত ৰাখিব এটা ট্ৰেজাৰী সদায় হেড যোন থাকে এই হেডজন কোন থাকে আমাৰ ডিসি ডিস্ট্ৰিক্ট কালেক্টৰ বা ডেপুটি কমিশনাৰ বুলিও কয় কিছুমান কেছত তো ডিসি থাকে ঠিক আছে তো ডিসি তাত কি পাৱাৰ থাকে এক্সিকিউটিভ কন্ট্ৰোল থাকে তেওঁৰ হাতত এক্সিকিউটিভ কন্ট্ৰোল মানে তেওঁ ৰানিং কন্ট্ৰোলটো মানে ঠিকমতে চলি আছে না নাই ৰুল ৰেগুলেশন মতে চলি আছে না নাই একাউন্টিং টাইমলি হৈ আছে না নাই যিবিলাক হিসাব কিতাপ আছে এবিলাক সেন্ট্রাল গভর্নমেন্টৰ তাত বা সিএজি তাত টাইমলি গৈ আছে না নাই সেই গোটে প্ৰসিডিউৰ কামখিনি ঠিকমতে হৈ আছে না নাই আৰু প্ৰসিডিউৰছখিনি ফলো হৈ আছে না নাই এইকে এটু কোনে চাই এটু চাই ডিসি তো এটু কয় এক্সিকিউটিভ কন্ট্ৰোল ওভাৰঅল কন্ট্ৰোল বুলি কয় মানে এক্সিকিউটিভ কন্ট্ৰোলটো কাৰ হাতত থাকে ডিসিৰ হাতত থাকে ডিসি মানে ডিস্ট্ৰিক্ট কালেক্টৰ বা কিবা কেছত ডেপুটি কমিশনাৰ বুলিও কয় তার তলত থাকে ট্রেজারি অফিসার কি থাকে ট্রেজারি অফিসারত থাকে অ্যাডমিনিস্ট্রেটিভ কন্ট্রোল মানে যদি আমি কওঁ যে একটা ট্রেজারির সাপোজ সব ডিস্ট্রিক্টত ট্রেজারি থাকিব আর এটা ট্রেজারির হেড অফ দ্য অফিস কোন হব ট্রেজারি অফিসার হেড অফ দ্য অফিস কোন হব ট্রেজারি অফিসার সব রিসিভ পেমেন্ট বিলাক এই পার্টিকুলার ট্রেজারিটো সাপোজ এটা ডিস্ট্রিক্টত ট্রেজারিও থাকিব পাৰে সাব ট্রেজারিও থাকিব পাৰে তো গুটেগিলাকৰ এডমিনিস্ট্রেটিভ কন্ট্ৰোল এজন ডিসিৰ হাততে থাকিব বা ডেপুটি কমিশনাৰৰ হাতত থাকিব এক্সিকিউটিভ কন্ট্ৰোল কিন্তু এক্সিকিউটিভ কন্ট্ৰোল কিন্তু এডমিনিস্ট্রেটিভ কন্ট্ৰোল মানে চলোৱা এটুক ৰানিং কৰাৰ কন্ট্ৰোলটো কাৰ হাতত থাকিব ৰানিং কৰাৰ কন্ট্ৰোলটো থাকিব ট্রেজারি অফিসাৰৰ হাতত আৰু তেওঁৰ লগত থাকিব কোন একাউন্টেন্টে কি লিখিব একাউন্টেন্টে বুকস বিলাক হিসাব পত্ৰ বিলাক ঠিকমতে ৰেকৰ্ড হৈ আছে না নাই এই বস্তুটো চাব সিমিলারলি इन दिस प्रोसेस এটা কি হ'ব ট্রেজারিৰ ওপৰত কন্ট্ৰোল ৰাখা হ'ব তো ট্রেজারিৰ ওপৰত কন্ট্ৰোল কেনেকৈ ৰাখা হ'ব সব ডিস্ট্ৰিক্টত ট্রেজারি খুলিব দুই নম্বৰ কথা তাত পাব্লিক একাউণ্ট বুলি কোৱা হ'ব তাৰপিছত তিন নম্বৰ কথা তাত ডিপাৰ্টমেণ্ট থাকিব এটা একাউণ্টছ ডিপাৰ্টমেণ্ট থাকিব কেছ ডিপাৰ্টমেণ্ট থাকিব তাৰপিছত তাত অফিচাৰ ৰেছপনচিবল কোন থাকিব ফাৰ্ষ্ট এক্সিকিউটিভ কন্ট্ৰোল থকা অফিচাৰ কোন হ'ব ডিসি আৰু দুই নম্বৰ হ'ল এডমিনিস্ট্রেটিভ কন্ট্ৰোল কাৰ হাতত থাকিব ট্রেজারি অফিসাৰৰ হাতত তেওঁ সাবঅৰ্ডিনেট টু ডিসি থাকিব আৰু একাউন্টিং কৰাৰ দায়িত্ব কাৰ তাত থাকিব তাত এজন একাউন্টেন্ট থাকিব তেওঁৰ হাতত থাকিব হ'ল নেক্সট হ'ল বুকস এণ্ড ৰেজিষ্টাৰ্ছ ইন ট্ৰেজাৰি এতিয়া এটা এটা ট্ৰেজাৰি অফিচাৰ আছে আৰু এটা কোন আছে একাউন্টেন্ট আছে তো যোনটো ট্রেজারি অফিসার থাকে তেওঁ এটা ক্যাশ বুক মেইনটেইন কৰিব আৰু একাউন্টেন্টেও এটা কি কৰিব ক্যাশ বুক মেইনটেইন কৰিব কিন্তু একাউন্টেন্টে ক্যাশ বুকৰ লগত এটা সাবসিডিয়ারি লেজাৰ মেইনটেইন কৰিব য'ত ডিটেইল থাকিব যে কোৰ পৰা কোনটো সোৰ্সৰ পৰা কিমান তাৰিখে কেনেকৈ কি টকা আহিছে তাৰ ডিটেইল থাকিব আৰু যোনটো ট্রেজারি অফিসাৰৰ হাতত যোনটো ক্যাশ বুক থাকিব তাত এটা লামসাম ট্রানজেকশন মানে গোটেইখিনিয়ে থাকিব বাট ওভাৰঅল বেসিছত নট ইন ডিটেইল এটো ওভাৰঅল বেসিছত থাকিব যে সাপোজ দিনত কিমান হ'ল কিন্তু তাত দিনত কোনটো টাইমত কিমান হ'ল কোনটো সোৰ্সৰ পৰা কিমান হ'ল হেতু একাউন্টেন্টৰ তাত থাকিব আৰু তাৰ ওভাৰঅল সামাৰি সিস্টেমত এটা ক্যাশ বুক কাৰ্ডত থাকিব ট্রেজারি অফিসাৰৰ হাতত থাকিব এতিয়া কোৱেশ্চনটো আছিল বুকস এণ্ড ৰেজিষ্টাৰ্ছ মেইনটেইনড ইন বেংকিং ট্রেজারি এই কোৱেশ্চনটোৰ এনসাৰ বেসিক্যালি একাউণ্টছ কোডত আছে তো একাউণ্টছ কোড যেতিয়া আমি ডিসকাস কৰিম তেতিয়া তাত আমি হেতু বস্তু ডিসকাস কৰিম তাত সাবসিডিয়ারি লেজাৰৰ কিছুমান পাৰ্ট আছে এবিলাক আহিব তাত নেক্সট হ'ল পেমেন্ট অফ বিল বাই ট্রেজারি আচ্ছা একটা ট্রেজারি অফিসে বিল কেনেকৈ পেমেন্ট কৰে বিল মানে যিকোনো বিল হ'ব পাৰে তো সেই বিলবিলাক কেনেকৈ ট্রেজারি অফিসে পেমেন্ট কৰে প্ৰথম কথা হ'ল যেতিয়া এটা বিল হ'ব বিলটো দুইজন মানুহে পাছ কৰিব লাগিব ঠিক আছে যদি এটা সাব ট্রেজারিত বিল হয়
তেনেহ'লে দুজন মানুহে পাছ কৰিব লাগিব আৰু যদি এটা ডিষ্ট্ৰিক্ট ট্ৰেজাৰী বিল হয় তেনেহ'লে একজন মানুহে পাছ কৰিব লাগিব আচ্ছা সাব ট্ৰেজাৰী বিলটো কোনে কোনে পাছ কৰিব লাগিব ইয়াত আছে সাইনড বাই অফিচাৰ ইনচাৰ্জ অফ সাব ট্ৰেজাৰী এই বিলটো কোনে সাইন কৰিব লাগিব অফিচাৰ ইনচাৰ্জ অফ সাব ট্ৰেজাৰী এইটো কি কৰিব লাগিব সাইন কৰিব লাগিব সাইন কৰি কাটাত পঠিয়াই দিব ডিস্ট্ৰিক্ট ট্ৰেজাৰী অফিচাৰৰ তাত এই বিলটো পঠিয়াই দিব কাটাত পঠিয়াই দিব এইটো এক সেকেন্ড জাস্ট আ সেকেন্ড কাটাত পঠিয়াই দিব সাইন কৰি পেলাই DTO ডিস্ট্ৰিক্ট ট্ৰেজাৰী অফিচাৰৰ তাত পঠিয়াই দিব হি এইটো চেক কৰিব এইটো কাৰেক্ট আছে না নাই তাৰপিছত তেওঁ এইটো সাইন কৰিব ঠিক আছে সাইন কৰাৰ পিছত পেমেন্টটো হৈ যাব পেমেন্টটো কৰি দিয়া হ'ব কিন্তু কিছুমান কেছত ডিস্ট্ৰিক্ট ট্ৰেজাৰী অফিচাৰৰ সাইন নহলেও কি কৰিব পাৰি পেমেন্ট কৰিব পাৰি কিছুমান কেছত যেনেকৈ আপুনি ইয়াত যদি চাই কোনো যদি ট্ৰাভেলিং বিল থাকে যে অফিচৰ কোনোবাই ট্ৰাভেলিং কৰিছিল অফিচ পাৰপাছত তেনেহ'লে এই বিলটোত কোনো সাইন নালাগে ডাইৰেক্ট সাব ট্ৰেজাৰী অফিচাৰে পেমেন্ট পাছ কৰি দিব পাৰে কিবা গ্ৰান্টিং এড আছিলে কৰবাত গ্ৰান্টিং এড দিয়াৰ কি হৈছে মানে অৰ্ডাৰ ইস্যু হৈছে গ্ৰান্ট দিব গ্ৰান্ট মানে যেনেকৈ ট্ৰাষ্টক দিয়ে NGOক দিয়ে গ্ৰান্ট বা লোকেল বডিজক দিয়ে কাম কৰাৰ কাৰণে তেনেকা দিব কিবা যদি স্কলাৰশ্বিপ বিল আছে স্কলাৰশ্বিপ বেসিক্যালি কাক দিয়া হয় ষ্টুডেন্টস বিলাকত দিয়া হয় যদি কিবা ক্রিমিনাল ফাইনস আছে বা ইনকাম ট্যাক্সেস আছে পেমেন্ট কৰিব লাগে বা কিবা পেনশন বিল আছে ৰেমুনাৰেশন বিল আছে কন্টিনজেন্সি বিল আছে ৰেমুনাৰেশন বিল কাক কয় সাপোজ আমি এটা আউটসোর্স কৰি মানুহ ৰাখিছো কিবা অফিচিয়াল কামৰ কাৰণে তাক আমি ৰেমুনাৰেশন দিও ঠিক আছে তাৰপিছত কন্টিনজেন্সি বিল মানে ডে টু ডে এক্সপেন্ডিচাৰৰ যেটো বিল আছে হেবিলাক তাৰপিছত গ্ৰান্ট টু লোকেল বডি সিম্পল গ্ৰান্ট ইন যোনটো আছে তো এইকিটা বিলত কি হ'ব সাব ট্ৰেজাৰী অফিচাৰে ডাইৰেক্ট পাছ কৰিব পাৰে উইদাউট এনি ইনিশিয়াল অর উইদাউট এনি এপ্ৰুভেল ফ্ৰম ডিস্ট্ৰিক্ট ট্ৰেজাৰী অফিচাৰ বাট আদাৰ দেন দিস কি কৰিব লাগিব প্ৰথমে এটা বিলটো যোনটো অৰ্ডাৰ হ'ব যে এইটো বিলটো পেমেন্ট কৰিব লাগে অৰ্ডাৰ মানে যেতিয়া ফাইনালাইজ হ'ব যে এই বিলটো পেমেন্ট কৰিব লাগে তেনেহ'লে এইটো কোনে প্ৰথমত সাইন কৰিব আমাৰ সাব ট্ৰেজাৰী অফিচাৰে সাইন কৰিব সাব ট্ৰেজাৰী অফিচাৰে সাইন কৰি ক'ত পঠিয়াব ডিস্ট্ৰিক্ট ট্ৰেজাৰী অফিচাৰৰ তাত পঠিয়াব ডিস্ট্ৰিক্ট ট্ৰেজাৰী অফিচাৰৰ তাত পঠিয়ালে কি হ'ব ডিস্ট্ৰিক্ট ট্ৰেজাৰী অফিচাৰে এইটো কাৰেক্টনেছটো চাই পেলাই এইটো সাইন কৰি দিব তাৰপিছত পেমেন্টটো পাছ হৈ যাব তো এইটো আছিল পেমেন্ট অফ বিল বাই সাব ট্ৰেজাৰী নেক্সট হল ডিসি রেসপন্সিবিলিটি মানে ডিস্ট্রিক্ট কালেক্টর বা ডেপুটি কমিশনার ইয়াত দুটা কেসতে মই এনালাইসিস কৰি চাইছো সেম কথাই কৈছে কিছুমান কেছত ডিসি বুলি কমিশনার বুলি দিয়া আছে কিছুমান কেছত কালেক্টর বুলি দিয়া আছে বাট হাৰ্ডলি ইট মেটাৰ্স দুটা সেম বুলি মই ধৰি লৈছো তো ডিসি রেসপন্সিবিলিটি কি তো যেহেতু ডিসি কি চাৰ্জত থাকে আপুনি এটো সদায় চাব তেও এডমিনিস্ট্রেটিভ কন্ট্রোলত থাকে এডমিনিস্ট্রেটিভ কন্ট্রোল ঠিক আছে আমি পঢ়িছিলো অলপ আগত যেতিয়া আমি ওভাৰঅল সিস্টেমটো পঢ়িছিলো তাত পঢ়িছিলো আৰু ডিসি যোন থাকে তেও কি কন্ট্রোলত থাকে এক্সিকিউটিভ কন্ট্রোলত থাকে ওকে তো এই দুজন মানুহে কি ৰেসপন্সিবিলিটি আছে এটো চাব এতিয়া ডিসিৰ ফাৰ্স্ট ৰেসপন্সিবিলিটি হল যিমান টকা ট্ৰেজাৰীত আহি আছে আৰু যিমান টকা ট্ৰেজাৰীৰ পৰা গৈ আছে আমি এনে কি পঢ়িছিলো যে ডিসিৰ মেইন চাৰ্জটো কি যে ওভাৰঅল কন্ট্রোল যে যিমানখিনি কাম কাজ ট্ৰেজাৰীটোত হৈ আছে হেবিলাক এজ পাৰ ৰুল ৰেগুলেশ্যন মতে হৈ আছে না নাই এক নম্বৰ কথা তাৰ একাউন্টিং হৈ আছে না নাই দুই নম্বৰ কথা তাৰ যিবিলাক ৰেসপেক্টিভ ৰিটাৰ্নছ মানে ইনফৰমেশন এতিয়া খালি ট্ৰেজাৰীটোত হৈছে ইনফৰমেশন খালি ট্ৰেজাৰীত ৰাখি দিলে নহব এটো ক'ত পঠিয়াব লাগিব গভৰ্ণমেণ্টৰ তাত পঠিয়াব লাগিব সেন্ট্ৰেল ট্ৰেজাৰীত পঠাব লাগিব সেন্ট্ৰেল গভৰ্ণমেণ্টৰ তাত পঠিয়াব লাগিব বেলেগ জগাত পঠাব লাগিব এটো বস্তু তো এই ইনফৰমেশন পঠোৱাটো কি বুলি কয় ৰিটাৰ্ন ফাইল কৰা বুলি কয় আপোনালোকে যেনেকৈ নিজৰ ৰিটাৰ্নটো যেতিয়া ফাইল কৰে ইনকাম ট্যাক্স ৰিটাৰ্ন তেতিয়া আপুনি নিজৰ ইনফৰমেশন যে আপুনি কিমান আৰ্ন কৰিছে আপোনাৰ তাতে ইনটেক নাথাকে এটো ক'ত পঠায় আপুনি সেন্ট্ৰেল গভৰ্ণমেণ্টৰ তাত পঠায় যেতিয়া আপুনি ইনকাম ট্যাক্স ৰিটাৰ্ন ফাইল কৰে তেতিয়া আপোনাৰ ডিটেইলছটো আপোনাৰ পাৰ্সোনেল ডিটেইলছটো আপুনি ক'ত পঠায় ইনকাম ট্যাক্স আৰু সেন্ট্ৰেল গভৰ্ণমেণ্টৰ তাত পঠায় সিমিলাৰলি ট্ৰেজাৰী ট্ৰানজেকশন যিবিলাক হৈছে সেই ট্ৰানজেকশন বিলাকৰ ডিটেইলছ বিলাকো ক'ত পঠাব লাগিব সেন্ট্ৰেল গভৰ্ণমেণ্ট বা আমাৰ ষ্টেট গভৰ্ণমেণ্ট তাত পঠিয়াব লাগিব তাত ৰেসপেক্টিভ ডিপাৰ্টমেণ্ট আছে এইবিলাক চোৱা চিতা কৰাৰ কাৰণে তো এই ৰিটাৰ্ন বিলাক য'ত ইনফৰমেশন বিলাক থাকিব এই ৰিটাৰ্ন বিলাক টাইমলি সাবমিট হৈ আছে না নাই সেই কাৰণে আপুনি যদি ইয়াত চাই এটা বস্তু যে ইয়াত যদি আপুনি চাই
timely submission of return to government, CAG and RBI. Timely submission of return to return মানে ইনফরমেশন বিলাক প্রভাইড কৰা যায়, ইনফরমেশন যিবিলাক টকা পইচা আহি আছে বা টকা পইচা ওলাই গৈ আছে এইবিলাকৰ ইনফরমেশন বিলাক সামারি ফর্মত প্রভাইড কৰা কি বুলি কয় ৰিটাৰ্ণ বুলি কয়, আৰু ডিটেইল ফর্মত ৰাখা কি বুলি কয় একাউন্টিং বুলি কয়। এটো মনত ৰাখিব, যিকোনো ইনফরমেশন যেতিয়া আমি ডিটেইল ফর্মত মেনেজ কৰোঁ তাক আমি একাউন্টিং বুলি কওঁ, আৰু যিকোনো ইনফরমেশন আমি যদি সামারি ফর্মত প্রভাইড কৰোঁ কাৰোবাক, এটা হ'ল কিপিং আৰু এটা হ'ল প্রভাইডিং। যদি প্রভাইড কৰিবলগীয়া হয় তাক কি কয় ৰিটাৰ্ণ বুলি কয় বা ৰিটাৰ্ণ ফাইলিং বুলি কয়। কথাটো এইটো। এতিয়া ইয়াত প্ৰথম পইণ্টটো সেইকাৰণে লিখিছে যে একাউণ্টিং অফ অল মানি ৰিচিভড অৰ ডিছপাৰ্চ, যোনটো আমি আগতে কৈছিলোঁ যে একাউণ্টিংটো ঠিকমতে কৰি আছে না নাই। 2 নম্বৰ কথা সেফ কাষ্টডি, ভেলুৱেবলছ যিবিলাক থাকে নোট, কেছ, অপিয়াম বা আপোনাৰ মানি অৰ্ডাৰ ফৰ্মছ যিবিলাক এটসেট্ৰা যিবিলাক বস্তু থাকে গোল্ড চিলভাৰ এইবিলাক কি সেফলি ৰাখা হৈছে না নাই, তাৰ কাৰণেও কাৰ ৰেসপন্সিবিলিটি, ডিসি ৰেসপন্সিবিলিটি। তাৰপিছত পিৰিয়ডিক্যাল এক্সামিনেশ্যন হৈ আছে না নাই। পিৰিয়ডিক্যাল এক্সামিনেশ্যন মানে যে বস্তুবিলাক যে সিহঁতে ৰেকৰ্ডত শ্ব' কৰি আছে, সাপোজ এতিয়া ট্ৰেজাৰী অফিচাৰে ৰিটাৰ্ণ ফাইল কৰিছে যে কেছ বেলেঞ্চ মান্থ এণ্ডত 5 লাখ ৰুপিজ আছে, এতিয়া ফিজিকেলি 5 লাখ ৰুপিজটো আছে না নাই। যদি ফিজিকেলি নাথাকে অন পেপাৰ জাষ্ট থাকে তেনেহ'লে ডেফিনেটলি ট্ৰেজাৰী ফ্ৰড হৈছে। তো ফিজিকেলি আছে না নাই সেইটো পিৰিয়ডিকেলি ইনস্পেকশ্যন কৰিব লাগিব। কোনে কৰিব সেইটো, ডিচিয়ে কৰিব, ডিষ্ট্ৰিক্ট কমিশনাৰ বা ডেপুটি কমিশনাৰ বা ডিষ্ট্ৰিক্ট কালেক্টৰ যোনে হয় সেইটো কৰিব, ঠিক আছে। ওয়ান্স ইন এ মান্থ একবাৰ কৰিব লাগিব। তাৰপিছত চাব লাগিব যে যোনটো ডেপজিট ৰেজিষ্টাৰ আছে য'ত টকাবিলাক হিচাপবিলাক ৰাখা হয় সেইবিলাক প্ৰপাৰলি একৰ্ডিং টু ৰুলছ কিপ কৰা হৈ আছে না নাই। তাৰপিছত চাব লাগিব যে ডেপজিট ৰেজিষ্টাৰত যিমান এণ্ট্ৰি কৰা হৈছে তাত সবৰ সিগনেচাৰ আছে না নাই, এইটো মোষ্ট ইম্পৰ্টেণ্ট পইণ্ট। সিগনেচাৰ নাথাকিলে মানে সেই এণ্ট্ৰিটো নট অথৰাইজ, ডেট ইজ এন আনঅথৰাইজড এণ্ট্ৰি। গতিকে ডেপজিট ৰেজিষ্টাৰত যিবিলাক ডেপজিট ৰেজিষ্টাৰত কি ৰাখিব, কিমান ডেপজিট আহিছে, ৰিচিভ হৈছে বা কিমান ডেপজিট পেমেণ্ট হৈছে, সেইটো এটা এণ্ট্ৰিৰ ছাইডত কি থাকিব লাগিব, ইনিচিয়েল থাকিব লাগিব যে এই ট্ৰেনজেকশ্যনটোত কোন মানুহ ইনভলভ আছে, কাৰ তাত ইনফৰমেশ্যন আছে এই ট্ৰেনজেকশ্যনটো, তেওঁ তাত ইনিচিয়েল কৰিব লাগিব। তাৰপিছত যদি কণ্ট্ৰলাৰৰ পৰা CAGৰ পৰা, কণ্ট্ৰলাৰ মানে আপুনি ইয়াত ধৰি লওক CAG, ঠিক আছে, CAGৰ পৰা যদি কোনো কমিউনিকেশ্যন আহে কিবা ৰিলেটেড তাৰ ৰিপ্লাই দিব লাগিব। কোনে দিব লাগিব, ডিচিয়ে দিব লাগিব, ঠিক আছে। তাৰপিছত যদি ডিচিয়ে পিৰিয়ডিক্যাল এক্সামিনেশ্যন বা এনি প্ৰচেছত কোনো ডিফল্ট পায় বা কিবা ইৰেগুলাৰিটি পায় তেনেহ'লে কি কৰিব লাগিব, ৰিপৰ্ট কৰিব লাগিব। কাক, CAGক ৰিপৰ্ট কৰিব লাগিব যে আমি এইটো ট্ৰেজাৰীত এনেকুৱা ডিফল্ট পাইছোঁ। তো একৰ্ডিংলি CAGয়ে কি কৰিব, CAG আৰু একাউণ্টেণ্ট জেনেৰেলি কি কৰিব, তাত একশ্যন ল'ব। তো এইকেইটা বস্তু আছিল ডিচিৰ ৰেসপন্সিবিলিটি। প্ৰথম হ'ল একাউণ্টিং কৰা, 2 নম্বৰ হ'ল সেফ কাষ্টডি আছে না নাই, 3 নম্বৰ হ'ল কি পিৰিয়ডিক্যাল এক্সামিনেশ্যন হৈ আছে না নাই, তাৰপিছত 4 নম্বৰ হ'ল ডেপজিট ৰেজিষ্টাৰকেইটা ৰুল মতে ৰখা হৈছে, তাত ইনিচিয়েল কৰা হৈছে না নাই। তাৰপিছত যদি কিবা কমিউনিকেশ্যন আহে একাউণ্টেণ্ট জেনেৰেল বা অডিটৰ জেনেৰেলৰ পৰা তেওঁৰ ৰিপ্লাই দিয়া। নেক্সট হ'ল যদি কিবা ইৰেগুলাৰিটি নটিচ কৰিছে ডিচিয়ে কোনো ট্ৰেজাৰীত, নিজৰ আণ্ডাৰৰ কোনো ট্ৰেজাৰীত যদি কিবা ইৰেগুলাৰিটি নটিচ কৰিছে তেওঁ ৰিপৰ্টিং কৰা, কাক কৰিব, একাউণ্টেণ্ট জেনেৰেল আৰু অডিটৰ জেনেৰেল। নেক্সট হ'ল ট্ৰেজাৰী অফিচাৰৰ ৰেসপন্সিবিলিটি। ট্ৰেজাৰী অফিচাৰৰ ৰেসপন্সিবিলিটি কি, ট্ৰেজাৰী অফিচাৰে প্ৰথম কাম হ'ল যে ডিচিয়ে কি অৰ্ডাৰ দি আছে সেইবিলাক মানি লোৱা। তো গতিকে ইয়াত প্ৰথম ৰেসপন্সিবিলিটি হ'ল ডেপুটি কমিশনাৰ ফৰ ৱাৰ্কিং অফ দ্য ট্ৰেজাৰী। ৱাৰ্কিংটো ঠিকমতে হৈ আছে না নাই, এডমিনিষ্ট্ৰেশ্যনটো ট্ৰেজাৰীৰ এডমিনিষ্ট্ৰেশ্যনটো প্ৰপাৰ এডমিনিষ্ট্ৰেশ্যন হৈ আছে না নাই, প্ৰপাৰ এডমিনিষ্ট্ৰেশ্যন। তেওঁ যদি গৈ পেলাই ডিচিক কয়, ট্ৰেজাৰী অফিচাৰে যদি গৈ পেলাই ডিচিক কয় ছাৰ সব বস্তু ঠিকমতে চলি আছে, ডেট মিনছ ডিচিয়ে মানি ল'ব অল ইজ অ'কে। যদি ট্ৰেজাৰী অফিচাৰে গৈ ডিচিক কয় যে ছাৰ বস্তু কেইটামান মানুহৰ মই এনেকুৱা ফ্ৰড ছাছপেক্ট কৰি আছোঁ, তেনেহ'লে ডিচিয়ে কি কৰিব, পিৰিয়ডিক্যাল এক্সামিনেশ্যন কৰিব বা ছাছপেক্টখিনিক কুৱেশ্যন এনচাৰ কৰিব। তো প্ৰপাৰ এডমিনিষ্ট্ৰেশ্যনটো হৈ আছে না নাই, অ'কে, হৈ আছে না নাই। নেক্সট হ'ল অল সাম অফ মানি ডিসবাৰ্স বাই হিম, সি যিমান পইচা ডিসবাৰ্স কৰিছে, পেমেণ্ট কৰিছে, তাৰ কাৰণে কোন ৰেসপন্সিবল হ'ব, ট্ৰেজাৰী অফিচাৰে ৰেসপন্সিবল হ'ব। তাৰ আণ্ডাৰত যিমান পইচা আহিছে সেইবিলাকৰ প্ৰপাৰ ৰেকৰ্ড ৰখা হৈছে না নাই সেইটোৰ কাৰণেও কোন ৰেসপন্সিবল হ'ব, ট্ৰেজাৰী অফিচাৰে ৰেসপন্সিবল হ'ব। তাৰপিছত যোনখিনি কেছ বেলেঞ্চ শ্ব' কৰি আছে, মই অলপ আগত কৈছিলোঁ যে যদি কেছ বেলেঞ্চ মান্থ এণ্ডত 5 লাখ ৰুপিজ শ্ব' কৰি আছে তেনেহ'লে পিৰিয়ডিক্যাল ভেৰিফিকেশ্যন কৰিব কোনে, ডিচিয়ে। বাট এই কেছ বেলেঞ্চটো সেফ কাষ্টডিত ৰাখাৰ কাৰ দায়িত্ব, ট্ৰেজাৰী অফিচাৰৰ দায়িত্ব। ডিচিয়ে গৈ পেলাই যেতিয়া এক্সামিনেশ্যন কৰিব তেতিয়া তেওঁ
ট্ৰেজাৰী অফিচাৰক সুধিব আপোনালোকে যে একাউণ্টছত বা ৰিটাৰ্ণত 5 লাখ ৰুপিজ কেছ বেলেঞ্চ শ্ব' কৰি আছে এইটো ক'ত আছে, তেতিয়া ট্ৰেজাৰী অফিচাৰে নিজৰ কাষ্টডিৰ পৰা বস্তুটো প্ৰডিউচ কৰিব লাগিব কাৰ তাত, ডিচি তাত। গট ইট। তাৰপিছত আছে পেমেণ্ট, কৈছে যিমান পেমেণ্ট হ'ব, যিমান পেমেণ্ট হৈছে বা যিমান পেমেণ্ট হৈ আছে এজ পাৰ ট্ৰেজাৰী ৰুলছ হৈ আছে নে নাই, এনে কি নিজৰ মনৰ পৰা কিবা পেমেণ্ট কৰি দিছে নেকি ট্ৰেজাৰী অফিচাৰে, সেইটো বস্তু কাৰ ৰেছপনচিবিলিটি, ট্ৰেজাৰী অফিচাৰৰ ৰেছপনচিবিলিটি। নেক্সট হ'ল তাক যদি কিবা অবজেকশ্যন বা অৰ্ডাৰ কমিউনিকেট কৰা হৈছে, ডিচিয়ে কোনো অৰ্ডাৰ দিছে বা একাউণ্টেণ্ট জেনেৰেলে কোনো অৰ্ডাৰ দিছে বা CAG কোনো অৰ্ডাৰ দিছে, যোনে দিছে বা কিবা অবজেকশ্যন দিছে, তাৰ কি কৰা, এটেণ্ড কৰা, ৰিপ্লাই কৰা, এনচাৰ লিখা, ৰিপ্লাই ৰাইটিং কৰা, এইবিলাক তাৰ দায়িত্ব। তাৰপিছত কি হ'ল ৰিপৰ্টিং টু অথৰিটি অফ ভেৰি জুনিয়ৰ অফিচাৰ টু কণ্ট্ৰলাৰ। এটা বস্তু আছে যে ভেৰি জুনিয়ৰ অফিচাৰ cannot be posted in treasury, very junior officer cannot be posted in direct dealing of treasury, মানে এটা বহুত জুনিয়ৰ, মানে আপোনাৰ ধৰক গেজেটেড অফিচাৰে হয় ট্ৰেজাৰী অফিচাৰবিলাক, তাতো কি থাকে এটা স্কেল টাইপ থাকে যে ফাৰ্ষ্ট গ্ৰেড অফিচাৰ, ছেকেণ্ড গ্ৰেড অফিচাৰ এনেকুৱা টাইপৰ। তো ভেৰি জুনিয়ৰ গ্ৰেডৰ যিবিলাক অফিচাৰ আছে সেইবিলাক ডাইৰেক্টলি ট্ৰেজাৰী অফিচাৰ হিচাপে এপইণ্ট হ'ব নোৱাৰে আনলেছ এণ্ড আনটিল কোনো এক্সট্ৰা এপইণ্টমেণ্ট নহয়। কিন্তু তেওঁলোকে কি হ'ব লাগিব, এনেকৈ ফেজ ৱাইজ প্ৰমোশ্যন লৈ যাব লাগিব। তো সেই বস্তুটো যদি তেনেকৈ ডাইৰেক্ট ডিলিঙত কোনো জুনিয়ৰ অফিচাৰক এপইণ্ট কৰি দিয়ে, কোনো গভৰ্ণমেণ্টে বা আমাৰ কোনো ডিপাৰ্টমেণ্টে কৰি দিয়ে, তেনেহ'লে এইটো কাক ৰিপৰ্ট কৰিব লাগিব, এইটো কণ্ট্ৰলাৰক CAG ৰিপৰ্ট কৰিব লাগিব, CAG। গট ইট। তো ৰিপৰ্টিং অফ ভেৰি এপইণ্টমেণ্ট অফ ভেৰি জুনিয়ৰ অফিচাৰ, তাৰপিছত আপোনাৰ ছেফ কাষ্টডি অফ কেছ বেলেঞ্চ, ৰেছপনচিবিলিটি টু ৱৰ্কিং অফ ট্ৰেজাৰী, প্ৰপাৰ এডমিনিষ্ট্ৰেটিভ কণ্ট্ৰল অফ ট্ৰেজাৰী, তাৰপিছত পেমেণ্টছ মেড বাই ট্ৰেজাৰী অফিচাৰ, পেমেণ্টছ আৰ বিং মেড এজ পাৰ ৰুলছ অফ ট্ৰেজাৰী ৰুলছ, আৰু অবজেকশ্যনছ এণ্ড অৰ্ডাৰ্ছকেইটা এটেণ্ড কৰিব লাগিব। তো এইখিনি মেইনলি কাৰ ৰেছপনচিবিলিটি, ট্ৰেজাৰী অফিচাৰৰ ৰেছপনচিবিলিটি। নেক্সট কুৱেশ্যন হ'ল ছাবস্ক্ৰিপশ্যন। হোৱাট ইজ ছাবস্ক্ৰিপশ্যন? ছাবস্ক্ৰিপশ্যন মানে সাপোজ আপুনি এটা অফিসত কাম কৰে, আপুনি এজন গভৰ্ণমেণ্ট সাৰ্ভেণ্ট, বা যিকোনো সাৰ্ভেণ্ট বা গভৰ্ণমেণ্ট সাৰ্ভেণ্ট, আপুনি গভৰ্ণমেণ্ট সাৰ্ভেণ্ট হ'লে কি হয়, যেতিয়া আপোনাৰ কি হয়, কিছুমান ৱেলফেয়াৰ ফাণ্ড থাকে, ৱেলফেয়াৰ ফাণ্ড যেনেকৈ আপোনাৰ NPS, অ'কে, যেনেকৈ গ্ৰুপ ইঞ্চুৰেঞ্চ পলিচি GIP, ঠিক আছে। তাৰপিছত আপোনাৰ যেনেকৈ আপোনাৰ LIP, লাইফ ইঞ্চুৰেঞ্চ প্ৰিমিয়াম, ঠিক আছে। তো এইবিলাকক কি বুলি কোৱা হয়, পেঞ্চন ফাণ্ড, ঠিক আছে। এইবিলাকক কি বুলি কোৱা হয়, ৱেলফেয়াৰ ফাণ্ড বুলি কোৱা হয়। এই বস্তুবিলাক ৱেলফেয়াৰ ফাণ্ড বুলি কোৱা হয়। আচ্ছা, এতিয়া ছাবস্ক্ৰিপশ্যন মানে কি, কিছুমান জেগা অফিচত এনেকুৱা থাকে যে ৱেলফেয়াৰ ফাণ্ডত আপুনি ছাবস্ক্ৰাইব কৰিব লাগিব, আপুনি হ'ল ছাবস্ক্ৰাইবাৰ। তো আপুনি ছাবস্ক্ৰাইব কৰিব লাগিব যেতিয়া আপুনি ক'ত সোমাব, জবত সোমাব বা যেতিয়া ডিউটি এটেণ্ড কৰিব, তেতিয়া আপুনি কি কৰিব লাগিব, ৱেলফেয়াৰ ফাণ্ডকেইটা ছাবস্ক্ৰাইব কৰিব লাগিব। ছাবস্ক্ৰাইব কৰিলে কি হ'ব, যেতিয়া আপোনাৰ পে'মেণ্ট কৰিব গভৰ্ণমেণ্টে, তেতিয়া আপোনাৰ যিটো তাত পৰ্চন হয়, ৱেলফেয়াৰ ফাণ্ডৰ যিটো আপোনাৰ পৰ্চন হয়, গভৰ্ণমেণ্টে কি কৰিব, সেই পৰ্চনটো কাটি ৱেলফেয়াৰ ফাণ্ডত জমা দি দিব। ছাপ'জ 1000ৰ ভিতৰত 100 ৰুপিজ আপোনাৰ 1000 চেলাৰী, তাৰ ভিতৰত ছাবস্ক্ৰিপশ্যনৰ বাবদ ইঞ্চুৰেঞ্চ ফাণ্ডত বা পেঞ্চন ফাণ্ডত NPSত তাত ছাবস্ক্ৰিপশ্যনৰ বাবদ মান্থলি কণ্ট্ৰিবিউশ্যনৰ 100 ৰুপিজ। তো গভৰ্ণমেণ্টে কি কৰিব, আপোনাক 900 ৰুপিজ আপোনাক দিব আৰু 100 ৰুপিজ ক'ত দি দিব, এই ফাণ্ডটোত জমা দি দিব। বা এইটো এটা ছিষ্টেম। বা আৰু এটা ছিষ্টেম হ'ব পাৰে যে আপোনাক গোটেই 1000টো দি দিব আৰু আপুনি গৈ পেলাই 100 ৰুপিজটো ক'ত জমা দি দিব, এই ফাণ্ডৰ যোন মেনেজাৰ আছে বা যোনটো অফিচ আছে তাত গৈ আপুনি জমা দি দিব। তো ইয়াত প্ৰথমত কৈছে যে ৰিকভাৰী ইজ বিং মেড অৰ্ডিনাৰীলি বাই ডিডাকশ্যন ফ্ৰম পে বিল। অৰ্ডিনাৰীলি জেনেৰেলি কি হ'ব, ডিডাকশ্যন পে বিলৰ পৰা ডিডাক্ট কৰিহে তাত জমা দিয়া হ'ব যেতিয়া আপোনাক পে' কৰিব। যেতিয়া এনেকুৱা হ'ব, আমাৰ যোন ছাবস্ক্ৰাইবাৰ থাকে, ছাবস্ক্ৰাইবাৰৰ ডিউটি কি হ'ব, গোটেই পাৰ্টিকুলাৰ ইনফৰমেশ্যন দিয়া যে কাৰ ডেট অফ বাৰ্থ কিমান, কোনটো ফাণ্ডত জইন কৰিব, কেতিয়াৰ পৰা জইন কৰিব, কিমান টকাৰ কি, গোটেই ইনফৰমেশ্যনবিলাক দায়িত্ব দিয়া কাৰ দায়িত্ব, ছাবস্ক্ৰাইবাৰৰ দায়িত্ব। আপোনাৰ দায়িত্ব বাট আপোনাৰ পৰা বিচৰা হ'ব অফিচৰ পৰা বা ডিপাৰ্টমেণ্টৰ পৰা, ঠিক আছে। তাৰপিছত যদি এনেকা হয় যে এইটো আপোনাৰ এটাতো ডিডাকশ্যন অৰ কেছতো দিব পাৰি, ঠিক আছে। যদি কেছত
যদি কেছত ই কৰিবলগীয়া হয় তেনেহ'লে ছাবস্ক্ৰাইবাৰে গোটেই বস্তুটো ছাবস্ক্ৰাইবাৰে মেইনটেইন কৰিব লাগিব, বেলেগে আৰু মেইনটেইন কৰিব নোৱাৰে। কিন্তু আৰ্লিয়াৰ কেছ গোটেই ডিটেইলছটো কোনে মেইনটেইন কৰিব? ডিপাৰ্টমেণ্টেই মেইনটেইন কৰিব। আপোনাৰ পৰা এবাৰ ইনফৰমেশ্যনটো লৈ ল'ব, তাৰপিছত তাত কিমান জমা হৈ আছে, কি হৈ আছে, কি হোৱা নাই, কিমান ৰিচিপ্ট হৈছে, কি হোৱা নাই, গোটেই বস্তুটো কোনে মেইনটেইন কৰিব? পাৰ্টিকুলাৰ ডিপাৰ্টমেণ্টে মেইনটেইন কৰিব। কিন্তু আপুনি যদি কেছত পে'মেণ্ট কৰে যে নাই মোৰ ডিপাৰ্টমেণ্টৰ লগত কথা নাই, মই চেলাৰীটো টোটেল ল'ম আৰু তাৰ ছাবস্ক্ৰিপশ্যনটো মই কেছত দি দিম, তেনেহ'লে গোটেই ডিটেইলছটো কোনে মেইনটেইন কৰিব লাগিব? ছাবস্ক্ৰাইবাৰে মেইনটেইন কৰিব লাগিব। ইয়াত লিখা আছে or account or policy or all other necessary particulars may be furnished, গোটেইখিনি তাত ৰাখিব লাগিব। আচ্ছা, তাৰপিছত কৈছে যে আপোনাৰ কি কিছুমান ফাণ্ডত আপুনি যদি ছাবস্ক্ৰিপশ্যন কৰিব লাগে তেনেহ'লে স্পেচিয়েল ইনষ্ট্ৰাকশ্যন ফ্ৰম কাৰ লাগিব? কণ্ট্ৰলাৰৰ লাগিব, CAG একাউণ্টেণ্ট জেনেৰেল বা অডিটৰ জেনেৰেলৰ লাগিব। এইকেইটা ফাণ্ড ইয়াত দিয়া আছে, যেনেকৈ পোষ্টেল ইঞ্চুৰেঞ্চ, লাইফ এনিউইটি ফাণ্ড, পেঞ্চন ফাণ্ড, জেনেৰেল ফেমিলি পেঞ্চন ফাণ্ড, তাৰপিছত এইকেইটা ইয়াত কি ফেমিলি পেঞ্চন ফাণ্ড অফ গভৰ্ণমেণ্ট ছাৰ্ভেণ্ট, বেংগল খ্ৰীষ্টিয়ান ফেমিলি পেঞ্চন ফাণ্ড, মাদ্ৰাছ ছাৰ্ভিচ ফেমিলি, এইবিলাকত কৰিব হ'লে স্পেচিয়েল ইনষ্ট্ৰাকশ্যন ফ্ৰম কাৰ পৰা লাগিব? কণ্ট্ৰলাৰৰ পৰা লাগিব। কিছুমান কেছত আপুনি ট্ৰেজাৰীত, মই যোনটো কেছৰ কথা কৈছিলোঁ, এই কেছ কিছুমান ফাণ্ডৰ কেছত আপুনি মানে পে বিলৰ পৰা ডিডাকশ্যন নকৰাকৈ ডাইৰেক্ট কি কৰিব পাৰে? কেছো জমা দিব পাৰে। যদি পাৰ্টিকুলাৰ ডিপাৰ্টমেণ্টে এনেকুৱা কোনো স্কিম ওলাই ৰাখিছে তেনেহ'লে কোনকেইটা ফাণ্ডত আপোনালোকে পাৰিব এই চিষ্টেমটো ল'বলৈ? এই জেনেৰেল ফেমিলি পেঞ্চন ফাণ্ড বা হিন্দু ফেমিলি এনুইটি ফাণ্ড বা চিভিল ইঞ্জিনিয়াৰ প্ৰভিডেণ্ট ফাণ্ড বা আপোনাৰ বেংগল খ্ৰীষ্টান ফেমিলি পেঞ্চন ফাণ্ড, এইকেইটা ইয়াত কেইটামান ফাণ্ড দিয়া আছে, 1 2 3 4 5 6 7 8 এই 9টা ফাণ্ডত আপোনালোকে ডিপাৰ্টমেণ্টে পে বিলৰ পৰা ডিডাকশ্যন নকৰি আপোনাক ফুল চেলাৰীটো দি দিব পাৰে। আৰু আপুনি কি কৰিব? সেই চেলাৰীটো লোৱাৰ পিছত ট্ৰেজাৰীত গৈ পেলাই আপুনি কি কৰিব? কেছটো জমা দি দিব যে মোৰ কণ্ট্ৰিবিউশ্যন 1000 টকা আছিল, মই 1000 টকা। আচ্ছা, এই ফাণ্ডবিলাকৰ পাৰপাছ কি থাকে? আপোনাৰ যদি কেতিয়াবা মানে বেয়া সময় আহে তেতিয়া এই ফাণ্ডবিলাকৰ পৰা আপোনাক উভতাই দিয়া হ'ব পইচাটো। তো এই ফাণ্ডবিলাকৰ এইটোৱে দায়িত্ব। গতিকে এইটো হ'ল ছাবস্ক্ৰিপশ্যনৰ কথা। ইম্পৰ্টেণ্ট আছে কুৱেশ্যনটো, আপোনালোকে একবাৰ চাই ল'ব ইন ডিটেইল, মই চামাৰিটো ইয়াত বুজাই দিছোঁ। তাৰপিছত হ'ল ভেৰিফিকেশ্যন অফ কেছ বেলেঞ্চ, ছাবমিশ্যন অফ মান্থলি একাউণ্ট। এইটো আছাম ফাইনেন্সিয়েল ৰুলছতো আছে। গতিকে যোনে এই বস্তুটো পঢ়ি আছে আপোনালোকে দুইটা মিলাই ল'ব, মিলাই পেলাই তাৰপিছত যিবিলাক কমন পইণ্ট হয় সেইবিলাক লিখি দিব, ইমান অসুবিধা নাই। তাৰপিছত ভেৰিফিকেশ্যন অফ কেছ বেলেঞ্চ। তো ভেৰিফিকেশ্যনটো আচ্ছা, কেছ বেলেঞ্চ এইটো ক'ৰ কেছ বেলেঞ্চৰ কথা কৈ আছে? এইটো ট্ৰেজাৰীৰ কেছ বেলেঞ্চৰ কথা কোৱা হৈ আছে। তো ভেৰিফিকেশ্যন অফ কেছ বেলেঞ্চ মানে ট্ৰেজাৰীৰ যোনটো কেছ বেলেঞ্চ থাকে এইটো ভেৰিফাই কেনেকৈ হ'ব? ইন ছাচ মেনাৰ ফাইনেন্স মিনিষ্টাৰ এণ্ড কণ্ট্ৰলাৰ প্ৰেছক্ৰাইব। কণ্ট্ৰলাৰ ফাইনেন্স মিনিষ্ট্ৰীয়ে বা কণ্ট্ৰলাৰে যেনেকৈ ক'ব তেনেকৈ ভেৰিফিকেশ্যন কৰিব লাগিব। ফাৰ্ষ্ট কৈছিলোঁ যে DCA কি কৰিব লাগিব? মান্থলি ভেৰিফিকেশ্যন কৰিব লাগিব। 5 লাখ টকাৰ এক্সাম্পলটো মই দিছিলোঁ, যদি একাউণ্টছত 5 লাখ টকা আছে, সেই 5 লাখ টকাটো ফিজিকেলি আছে নে নাই, তো সেই বস্তুটো ভেৰিফাই কৰিব লাগিব। ইয়াত লিখি দিছে পাৰফৰ্ম বাই কালেক্টৰ ওৱান্স ইন এভৰি পিৰিয়ড অফ 6 মান্থ। ইয়াত 6 মান্থ কৈছে, ক'ৰবাত 1 মান্থো হ'ব পাৰে, ডিপাৰ্টমেণ্ট ৱাইজ এইটো ভেৰি কৰিব পাৰে, ঠিক আছে। আচ্ছা, পিৰিয়ডিকেল ইন দ্য চেন্স, পিৰিয়ডিকেল মানে কি? 1 মান্থো হ'ব পাৰে। এতিয়া ৰুলটো আপোনাৰ ইয়াত এটা ৰুল আছে 6 মান্থ, আৰু ইয়াত এটা ৰুল কৈছে কি এইটো ইয়াত আছিলে 1 ইন এ মান্থ DC ৰেছপনচিবিলিটি। গতিকে এই DC ৰেছপনচিবিলিটিটোৰ পৰা এইটো যিহেতু এইটো স্পেচিফিক ৰুল, ইয়াৰ বস্তুটো বেছি এপ্লিকেবল হ'ব, সেইটোৰ বস্তু বেছি এপ্লিকেবল নহয়, ঠিক আছে। গতিকে আপুনি 6 মান্থে লিখিব, বাট আপুনি এইটো লিখি দিব পাৰে যে যদি DC ডিছক্ৰিপশ্যনত এইটো 1 ইন এ মান্থটো কৰিব পাৰে, তেনেকৈ এক্সাম্পলটো আপুনি লিখি দিব পাৰে। তো এইটো ভেৰিফিকেশ্যন কৰিব লাগিব কেছ বেলেঞ্চটো। ছাবমিটিং দ্য মান্থলি একাউণ্টছ বাই কালেক্টৰ। আচ্ছা, যে মই যে কৈছিলোঁ মান্থলি একাউণ্টছ বা ৰিটাৰ্ণ যোনটোক কয়, সেইটো কেনেকৈ কোনে ছাবমিট কৰিব? DCA ছাবমিট কৰিব, কালেক্টৰ আৰু অৰ এনি আদাৰ অফিচাৰ এজ গভৰ্ণমেণ্ট স্পেচিফাই, বা যিকোনো অফিচাৰক যদি DCA ৰেছপনচিবিলিটি দিয়ে যে মই ছাবমিট নকৰোঁ, মোৰ বিহাফত তুমি ছাবমিট কৰি দিবা, মই চাইন কৰি দিম, তেনেহ'লে তেওঁ কৰিব পাৰিব, ঠিক আছে। তাৰপিছত ছাবমিট কৰাৰ আগত কি কৰিব লাগিব? ছাবমিট কৰাৰ আগত একচুৱেলি কি হয়, মই কৈছিলোঁ ট্ৰেজাৰাৰে এটা কেছ বুক বনায়,
আৰু আপোনাৰ একাউণ্টেণ্টে এটা কেছ বুক বনায়, দুইটাতে বেলেঞ্চ থাকে আৰু এই বেলেঞ্চ দুটা কি হ'ব লাগিব, টেলি হ'ব লাগিব, এই বেলেঞ্চ দুটা টেলি হ'ব লাগিব। তেতিয়া ছাবমিট কৰাৰ আগত যোনটো একাউণ্টছ বনাইছে তাৰ বেলেঞ্চটো দুইটাৰে মানে একাউণ্টেণ্টছ বেলেঞ্চ শ্বীট আৰু ট্ৰেজাৰাৰ বেলেঞ্চ শ্বীট এই দুটাৰে কি কৰিব লাগিব, বেলেঞ্চটো ভেৰিফাই কৰিব লাগিব যে অ'কে আছে না নাই, ঠিক আছে। তাৰপিছত একাউণ্টেণ্ট বেলেঞ্চ শ্বীট এইটোতো লিখিছে যে একাউণ্টেণ্ট বেলেঞ্চ শ্বীটত কি থাকিব, মানে ট্ৰেজাৰীত যিটো বেলেঞ্চ আছে সেই বস্তুটো তাত ৰিফ্লেক্ট কৰিব একাউণ্টেণ্ট বেলেঞ্চ শ্বীটত, ঠিক আছে। চেক আৰু এইটো চেক কৰাৰ আগত এইটো কোনে চেক কৰিব, এইটো চেক কৰিব ট্ৰেজাৰী অফিচাৰে। কিহৰ লগত চেক কৰিব, এই ট্ৰেজাৰী অফিচাৰে এইটো চেক কৰিব কেছ বুকৰ লগত আৰু ছাবচিডাৰী লেজাৰৰ লগত ৰেজিষ্টাৰৰ লগত, যোনটো কোনে ৰাখে একাউণ্টেণ্টেও ৰাখে আৰু কোনে ৰাখে আমাৰ একাউণ্টেণ্টেও ৰাখে আৰু ট্ৰেজাৰী অফিচাৰেও এটা কেছ বুক ৰাখে উইদাউট ছাবচিডাৰী ৰেজিষ্টাৰ, ঠিক আছে। তাৰ পৰা এই একাউণ্টেণ্ট বেলেঞ্চ শ্বীট আৰু ট্ৰেজাৰী বেলেঞ্চ শ্বীট দুটাই চেক কৰিব এভৰি ডে, সদায় চেক কৰিব লাগিব অলপ কৰি, ঠিক আছে। আৰু যেতিয়া মান্থলি একাউণ্ট ছাবমিট কৰাৰ সময় হ'ব, যোন অফিচাৰে ৰেছপনচিবিলিটি দিছে বা কালেক্টৰ তেওঁ এবাৰ একুমুলেটেড বেচিছত চেক কৰিব। সাব ট্ৰেজাৰী বেলেঞ্চ ইনক্লুড একাউণ্টেণ্ট বেলেঞ্চ শ্বীট এগ্ৰি উইথ ফৰ দ্য লাষ্ট। আচ্ছা কি কৈছে, ট্ৰেজাৰী বেলেঞ্চ যোনটো থাকিব সেইটোৱে কৈছে যে দুইটাত চিমিলাৰ হ'ব লাগিব। ছাবমিট কৰাৰ আগত এই বস্তুটো ভেৰিফাই কৰি ল'ব লাগিব যে একাউণ্টেণ্ট বেলেঞ্চ শ্বীট এণ্ড ট্ৰেজাৰী বেলেঞ্চ শ্বীট, এই ট্ৰেজাৰাৰ বেলেঞ্চ শ্বীট, এই দুইটা বস্তুৰ বেলেঞ্চ বেচিকেলি ইয়াত এইটো কথাই লিখা আছে ইন চাম হোলচামত যে ভেৰিফিকেশ্যন অফ কেছ বুক, ভেৰিফিকেশ্যন অফ কেছ বেলেঞ্চ কেনেকৈ হ'ব, ভেৰিফিকেশ্যন অফ কেছ বেলেঞ্চ হ'ব মানে প্ৰচিডিঅ'ৰ প্ৰেছক্ৰাইব বাই ফাইনেন্স মিনিষ্ট্ৰী এণ্ড কি কণ্ট্ৰলাৰ CAG, এক নম্বৰ কথা। দুই নম্বৰ কথা, এটা পিৰিয়ডিকেল ভেৰিফিকেশ্যন হ'ব লাগিব আৰু ভেৰিফিকেশ্যনটো কোনে কৰিব, ভেৰিফিকেশ্যনটো কালেক্টৰে কৰিব, DCয়ে কৰিব। তাৰপিছত আহি গ'ল ছাবমিশ্যনটোও কোনে কৰিব, ৰিটাৰ্ণ ছাবমিশ্যনটোও DCয়ে কৰিব বা এনি আদাৰ অফিচাৰ প্ৰেছক্ৰাইব বাই হিম বা যিকোনো বেলেগ অফিচাৰে যদি প্ৰেছক্ৰাইব কৰে। তাৰ ছাবমিট কৰাৰ আগত প্ৰথমত কি কৰিব লাগিব, কাৰেক্টনেছ চেক কৰিব লাগিব যে যোনটো ইনফৰ্মেশ্যন প্ৰভাইড কৰি আছে সেই বস্তুটো কাৰেক্ট আছে নে নাই, এক নম্বৰ কথা। দুই নম্বৰ কথা, ট্ৰেজাৰাৰ বেলেঞ্চ শ্বীট আৰু একাউণ্টেণ্ট বেলেঞ্চ শ্বীট যোন দুটা বস্তু আছে সেই বস্তু দুটা যোনটো কেছ বেলেঞ্চ ৰিফ্লেক্ট কৰি আছে সেই কেছ বেলেঞ্চ দুটা টেলি হৈ আছে নে নাই, না কি বেলেগ আছে, সেই বস্তুটো চেক কৰিব লাগিব। তাৰপিছত চেক কৰিব লাগিব কোনে, ট্ৰেজাৰী অফিচাৰে কি চেক কৰিব, ট্ৰেজাৰী অফিচাৰে ডেইলি চেক কৰিব যে ট্ৰেজাৰাৰ্ছ কেছ বুক এণ্ড একাউণ্টেণ্ট কেছ বুক এই দুটা বেলেঞ্চ টেলি হৈ আছে নে নাই। তো এইখিনি হ'ল মান্থলি একাউণ্ট ছাবমিট কৰাৰ আগত মানে ভেৰিফিকেশ্যন কৰা প্ৰচিডিঅ'ৰ, ঠিক আছে। আচ্ছা, নেক্সট হ'ল লোকেল ফাণ্ড, ঠিক আছে। লোকেল ফাণ্ড মানে কি, লোকেল ফাণ্ড মানে আপোনাৰ কিছুমান লোকেল বডিজ থাকে, লোকেল বডিজ যেনেকৈ আপোনাৰ মিউনিচিপালিটি কৰ্পৰেশ্যন তাক লোকেল বডিজ বুলি কয়। এই মিউনিচিপালিটিৰ কৰ্পৰেশ্যনৰ পইচা ক'ৰ পৰা আহে, এই মিউনিচিপালিটি কৰ্পৰেশ্যনৰ বেচিকেলি নিজৰ হাতত কোনো টকা নাথাকে, তাৰ টকাটো ক'ত থাকে, ট্ৰেজাৰী অফিচতে মেইনটেইন কৰা হয়, ঠিক আছে। তো এই ট্ৰেনজেকশ্যন আচ্ছা এতিয়া মিউনিচিপালিটি আপুনি চাব আজিকালি মিউনিচিপালিটিয়ে জাবৰ চাবৰ ল'ব আহে বা কেতিয়াবা আপুনি যদি কোনোবা মাৰ্কেটত গৈ পেলাই নিজৰ ভেহিকেলটো পাৰ্কিং কৰে তেনেহ'লে এটা পাৰ্কিং চাৰ্জ লয়। তো এইবিলাক চ'ৰ্চ অফ ইনকাম ফৰ মিউনিচিপালিটি অফিচ, ঠিক আছে। তো এই মিউনিচিপালিটি অফিচাৰৰ পৰা যোনটো চ'ৰ্চ অফ ইনকাম আহিব সেই ইনকামটো মিউনিচিপালিটি অফিচত ক'ত থাকিব, তেওঁলোকৰ তাত নাৰাখে, ট্ৰেজাৰী অফিচত ৰাখিব। ট্ৰেজাৰী অফিচাৰত ৰখাৰ পিছত ট্ৰেজাৰীয়ে তাৰ কি কৰিব, একাউণ্টিং কৰিব, ঠিক আছে। একাউণ্টিং কৰাৰ সময়ত ট্ৰেজাৰী ৰেজিষ্টাৰ যোনটো আছে, ট্ৰেজাৰী ৰেজিষ্টাৰত এটা কলাম থাকিব, লোকেল ফাণ্ডৰ কলাম এটা ছেপাৰেট কলাম থাকিব ৰেজিষ্টাৰত, তাত সেই এণ্ট্ৰিটো কৰিব লাগিব। এইটো পিউৰলি এটা বেংক একাউণ্টৰ থ্ৰুত মেনেজ হ'ব গোটেই বস্তুটো, আৰু তাৰ পৰা ডেপজিট উইথড্ৰ যিকেইটা হ'ব সেইকেইটা বস্তু গোটেই ক'ত ৰেকৰ্ড কৰিব লাগিব, ট্ৰেজাৰী অফিচত ৰেকৰ্ড কৰিব লাগিব আৰু মিউনিচিপালিটি অফিচতো কি কৰিব লাগিব, ৰেকৰ্ড কৰিব লাগিব, ঠিক আছে। আচ্ছা, এতিয়া এইটো হ'ল ৰিচিপ্টৰ। আচ্ছা, পে'মেণ্ট কৰিব হ'লে কি চাব লাগিব, ফাৰ্ষ্টত চাব লাগিব এই একাউণ্টৰ পৰা লোকেল ফাণ্ডৰ পৰা ৰিচিপ্টৰ প্ৰচিডিউৰ, এইটো পে'মেণ্টৰ প্ৰচিডিউৰ তাত লিখা আছে। পে'মেণ্ট কৰাৰ আগত কি চাব লাগিব যে পে'মেণ্ট যোনটো আমি কৰি আছোঁ তাৰ ভাউচাৰ আছে নে নাই, আমি যে পে'মেণ্টটো কৰি আছোঁ তাৰ কোনো ইনভইচ আছে নে নাই, উইদাউট ইনভইচ মই পে'মেণ্ট কৰি দি আছোঁ। দুই নম্বৰ কথা, ভাউচাৰটো প্ৰপাৰ অথৰিটিয়ে চেংচন কৰিছে নে নাই, চাইন কৰিছে নে নাই, চেংচন
প্ৰপাৰ অথৰিটিয়ে ভাউচাৰটো চেংচন কৰিছে নে নাই যোনে খৰচাটো কৰিছে প্ৰপাৰ অথৰিটি মানে যোনে খৰচাটো অৰ্ডাৰ কৰিছে যে খৰচাটো কৰিব লাগিব তেওঁ সাইন কৰিছে নে নাই ঠিক আছে লোকেল ফান্ড যোনটো আছে এটো ওভাৰড্ৰ কৰিব নোৱাৰে সাপোজ লোকেল ফান্ডৰ টকাই আছে 5 লাখ টকা এক্সপেন্ডিচাৰ কৰাৰ কাৰণে 7 লাখ টকাৰ অৰ্ডাৰ পাস কৰিব নোৱাৰে ওভাৰড্ৰ কৰিব নোৱাৰে হেতু একাউণ্ট ঠিক আছে তাৰপিছত সব পেমেন্টৰ নোট ৰাখিব লাগিব অল পেমেন্ট যিমান পেমেন্ট কৰি আছে তাৰ নোট ৰাখিব লাগিব সেপাৰেট নোট যে কি পাৰপাছত কৰি আছে আৰু এটা সেপাৰেট গাইড ফাইলত সেই নোট বিলাক কি কৰিব লাগিব মানে এৰেঞ্জ কৰি ধুনিয়াকে ভাউচাৰ কিনি যিবিলাক আছে সেইবিলাক ধুনিয়াকে তাত কি কৰিব লাগিব ৰাখিব লাগিব ঠিক আছে কেতিয়াবা কি হয় কৈছে কেতিয়াবা এটো একচুয়ালি ৰিসিপ্টৰ কথা হয় কেতিয়াবা এনুৱেল ৰেকাৰিং গ্ৰান্টটো দিয়ে কোনে দিয়ে কন্ট্ৰোলাৰে সিএজি বা একাউন্টেন্ট জেনাৰেলে গ্ৰান্ট দিব পাৰে যে লোকেল ফান্ডটো চলাৰ কাৰণে কি দিব পাৰে ফান্ড দিব পাৰে ঠিক আছে কেতিয়াবা কন্ট্ৰোলাৰে কি কৰিব পাৰে এনুৱেল ৰেকাৰিং গ্ৰান্ট দিব পাৰে লোকেল মানে যোনটো মিউনিসিপাল লোকেল বডিজ বিলাক আছে এবিলাক চলাৰ কাৰণে ঠিক আছে তো এবিলাকক কি বুলি কোৱা হ'ব এবিলাকক কি বুলি কোৱা হ'ব এবিলাকক স্পেশাল পেমেন্ট বিলাক স্পেশাল পেমেন্ট বুলি কোৱা হ'ব ঠিক আছে স্পেশাল পেমেন্ট বুলি কোৱা হ'ব আৰু আপোনাৰ সৰি কেতিয়াবা কি হ'ব পাৰে এনুৱেল ৰেকাৰিং গ্ৰান্ট দিব পাৰে কোনে সিএজি সেই বস্তুবিলাক আমি ৰিসিপ্ট বিলাক ৰেকৰ্ড কৰিব লাগিব ৰিসিপ্ট বিলাক কি কৰিব লাগিব ৰেকৰ্ড কৰিব লাগিব ঠিক আছে এটো হল এনুৱেল ৰেকাৰিং গ্ৰান্ট যদি দিয়ে হেবিলাক আমি কোড ৰেকৰ্ড কৰিব লাগিব ৰিসিপ্ট হিচাপে ৰেকৰ্ড কৰিব লাগিব নেক্সট হল যদি কোনো স্পেশাল পেমেন্ট অৰ্ডাৰ কৰে কোনে একাউন্টস অফিসাৰ বা একাউন্টস অফিসাৰ তেনেহলে হে স্পেশাল পেমেন্টৰ এটা সেপাৰেট গাইড ফাইল ৰাখিব লাগিব যোনখিনি স্পেশাল পেমেন্ট সাপোজ এটা পেমেন্ট আছে স্পেশাল পেমেন্ট মানে নন ৰেকাৰিং পেমেন্ট যেনে সদায় নহয় স্পেশালি কিবা কামৰ কাৰণে হৈছে ঠিক আছে তো তাৰ কাৰণে স্পেশাল পেমেন্ট বিলাক কোৰ পৰা অথৰাইজ হ'ব লাগিব একাউন্টস অফিসাৰে অথৰাইজ কৰিব লাগিব আৰু হেবিলাকৰ কাৰণে এটা সেপাৰেট গাইড ফাইল ৰাখিব লাগিব তো এটো হল লোকেল বডিছৰ কি আছিল ৰিসিপ্টস এন্ড পেমেন্টস আকৌ এবাৰ মই কৈ দিছো যিমান ৰিসিপ্টস আছে ৰিসিপ্ট বিলাক কোড ৰেকৰ্ড কৰা হ'ব ট্ৰেজাৰী অফিসত ৰেকৰ্ড কৰা হ'ব ট্ৰেজাৰী ৰেজিষ্টাৰত ৰাখা হ'ব তাত সেপাৰেট কলাম লোকেল ফান্ড বুলি সেপাৰেট কলাম থাকিব তাত ৰাখা হ'ব 2 নম্বৰ পিওর বেংকিং একাউন্ট এটো এটা পিওর বেংকিং একাউন্টৰ লগত ৰিলেটেড হ'ব তাৰ পৰা ডিপোজিট উইথড্ৰ কৰিব পাৰিব কিন্তু ডিপোজিট বা উইথড্ৰটো মোর দেন ওভাৰড্ৰন কৰিব নোৱাৰিব যে বেছিকে ডিপোজিট উইথড্ৰ কৰিব নোৱাৰিব ঠিক আছে তাৰপিছত কৈছে কেতিয়াবা এনুৱেল ৰেকাৰিং গ্ৰান্ট দিব পালে কন্ট্ৰোলাৰে হেতু ৰিসিপ্টটো ৰেকৰ্ড কৰিব লাগিব কোড ট্ৰেজাৰী ৰেজিষ্টাৰত ৰেকৰ্ড কৰিব লাগিব এটো হল ৰিসিপ্টৰ কথা 2 নম্বৰ কথা হল ভাউচাৰ ফৰ পেমেন্ট পেমেন্ট ফ্ৰম লোকেল ফান্ড তো হেতুৰ কাৰণে কি হ'ব লাগিব প্ৰথম কথা হ'ব লাগিব যে আপোনাৰ ভাউচাৰ আছে না নাই 2 নম্বৰ কথা ভাউচাৰটো সাইন কৰিছে না নাই স্যাংশনিং অথৰিটি 3 নম্বৰ কথা যোনটো ভাউচাৰ আছে তাত কি বেছি পেমেন্ট কৰি দিছে নেকি 3 নম্বৰ কথা হেতু চাব লাগিব 4 নম্বৰ কথা যদি কিবা স্পেশাল পেমেন্ট অথৰাইজ কৰে কোনে একাউন্টস অফিসাৰে তাৰ কাৰণে সেপাৰেট ফাইল মেইনটেইন কৰিব লাগিব 4 নম্বৰ কথা যে সব পেমেন্টৰ কি ৰাখিব লাগিব নোট ৰাখিব লাগিব নোটৰ কাৰণে এটা সেপাৰেট ফাইল ৰাখিব লাগিব স্পেশালি মেনশন ৰাখিব লাগিব যে কোনটো এক্সপেন্ডিচাৰ কিহৰ কাৰণে হৈছে এইখিনি বস্তু আছিল ৰিসিপ্ট পেমেন্ট অফ কি লোকেল ফান্ড নেক্সট হল পেনশন পেমেন্টত কি আছে পেনশন পেমেন্টৰ প্ৰথম কথাটো হল যে পেনশন পেমেন্ট অৰ্ডাৰ লাগিব নম্বৰ ফাৰ্স্ট কথা পেনশন পেমেন্ট কৰাৰ কাৰণে পেনশন পেমেন্ট অৰ্ডাৰ লাগিব এটো কোনে ইস্যু কৰিব কন্ট্ৰোলাৰে ইস্যু কৰিব ঠিক আছে না আৰু এই অৰ্ডাৰটো পোৱাৰ পিছত একচুয়ালি এই অৰ্ডাৰটো দুটা হাফ থাকে ওপৰত লিখা থাকিব সেম বস্তুটো তলত লিখা থাকিব এটা এনেকে আপোনালোকে বহুত কিটা বস্তু পাইছে যে ফৰ অফিস ইউজ অনলি এনেকে দাগ দি তলফালে লিখা থাকে তো হেতু বস্তুটো ওপৰত থাকিব তলতো থাকিব তো এটা পোরশন যেতিয়া ইস্যু হৈ আহিব অৰ্ডাৰটো এটা পোরশন কাক দি দিব যোন পেই আছে তেওঁ দি দিব আৰু এটা পোরশন ট্ৰেজাৰী অফিসে নিজৰ তাত ৰাখি ল'ব আচ্ছা যোনকিটা ফাইল আছে ৰিলেটেড টু পেনশন আচ্ছা ফাইল কিটা ক্যাটাগরি ওয়াইজ মেইনটেইন কৰিব লাগিব ফৰ সেপাৰেট ক্যাটাগরি পেমেন্ট ক্যাটাগরি যেনেকে যদি কিনবা পলিটিক্যাল
ৰিটায়াৰ্ড এমপ্লয়ী আছে যাক পেঞ্চন দিয়া হৈ আছে তাৰ কাৰণে ছেপাৰেট ফাইল, যদি কোনোবা মানে গভৰ্ণমেণ্ট অফিচৰ মানুহ আছে যাক পেঞ্চন দিয়া হৈ আছে তাৰ কাৰণে ছেপাৰেট, তো এনেকৈ ছেপাৰেট ফাইল মেইনটেইন কৰিব লাগিব। আচ্ছা, এই ফাইলকেইটাৰ পাৰ্চনেল কাষ্টডি কাৰ? এই ফাইলকেইটাৰ পাৰ্চনেল কাষ্টডি হ'ল ট্ৰেজাৰী অফিচাৰ। আচ্ছা, পেঞ্চন যোনটো আছে এট দ্য বিগিনিং এট দ্য এণ্ড অফ মান্থ এণ্ড অৰ বিগিনিং অফ ফলোয়িং মান্থ তেতিয়া পে'মেণ্ট কৰিব লাগিব। ঠিক আছে, তেনেকৈ পে'মেণ্ট হ'ব, মানে আইদাৰ মান্থ এণ্ডত মান্থৰ একদম এণ্ডত অৰ নেক্সট মান্থৰ বিগিনিঙত তেনেকৈ পে'মেণ্ট কৰিব লাগিব। নেক্সট হ'ল আচ্ছা, যোনটো পেঞ্চন ক্লেইম আছে, পেঞ্চন ক্লেইমটো কেতিয়া কৰিব পাৰিব? ডিউৰিং লাষ্ট 4 days অফ দ্য মান্থ। যোনটো মান্থৰ পেঞ্চন ক্লেইম, সেই পেঞ্চন ক্লেইমটো লাষ্ট 4 days অফ দ্য মান্থত পেঞ্চনটো ক্লেইম কৰিব লাগিব। যোনে মানে পে'মেণ্ট কৰিবলগীয়া আছে তেওঁ কেতিয়া ক্লেইম কৰিব? ছাপ'জ মই ক্লেইম কৰাটো কেনেকৈ বুজাই দিওঁ, তেনেকৈ ছাপ'জ APDCL যদি চেলাৰী পে' কৰিব লাগে 27 তাৰিখৰ ভিতৰত কি কৰিব লাগে? চেলাৰীটো ৰান কৰিব লাগে, মানে ক্লেইম কৰিব লাগে হেড অফিচৰ পৰা, যে যেহেতু অফিচকেইটা বেলেগ বেলেগ, ফিল্ডৰ অফিচ আৰু হেড অফিচ দুটা বেলেগ বেলেগ, তো ফিল্ডৰ অফিচবিলাকে হেড অফিচৰ পৰা ক্লেইম কৰিব যে মোৰ ইয়াত ইমান চেলাৰী হৈছে, তাৰ ইয়াত ইমান চেলাৰী, তেনেকৈ ক্লেইম কৰে। তো চিমিলাৰলি ইন ডেট কেছ পেঞ্চন ক্লেইম বিলবিলাক কেতিয়া ক্লেইম কৰিব লাগিব? ডিউৰিং লাষ্ট 4 day অফ দ্য মান্থ। ঠিক আছে, আচ্ছা, পেঞ্চন কেনেকৈ দিয়া হয়? বেংক ট্ৰান্সফাৰ হ'ব, নহ'লে পোষ্টেল অৰ্ডাৰ হ'ব, এই দুটা, কেছ দিয়া নহ'ব কোনো পেঞ্চন। ঠিক আছে, পেঞ্চন পে'মেণ্ট অৰ্ডাৰৰ এটা ৰেজিষ্টাৰ মেইনটেইন কৰিব লাগিব। ক'ত মেইনটেইন কৰিব? এইটো ট্ৰেজাৰী অফিচত মেইনটেইন কৰিব লাগিব। ঠিক আছে, যদি কোনো পেঞ্চন অৰ্ডাৰ হৈছে আৰু পেঞ্চন 12 মাহলৈকে লোৱা নাই তেনেহ'লে এই পেঞ্চনটো লেপছ হৈ যাব। ঠিক আছে, কিন্তু ট্ৰেজাৰী অফিচাৰে এইটো ৰিনিউ কৰিব পাৰিব, আপোনাৰ নিজাববীয়াকৈ এইটো ৰিনিউ কৰি দিব পাৰিব, ৰিনিউ কৰি পেঞ্চনটো পে' কৰি দিব পাৰিব। এইকেইটা আছিল পেঞ্চন পে'মেণ্ট ৰিলেটেড। অ'কে, তাৰপিছত কৈছে যে উইথড্ৰল ফ্ৰম পাব্লিক একাউণ্ট। এটা কুৱেশ্যন আছে উইথড্ৰল ফ্ৰম পাব্লিক একাউণ্ট আৰু লিমিটেশ্যন টু উইথড্ৰল। ঠিক আছে, পাব্লিক একাউণ্ট এইটো কোনে কৰে? এইটো ট্ৰেজাৰী অফিচাৰ। ট্ৰেজাৰী অফিচাৰে পাব্লিক একাউণ্টৰ পৰা কেনেকৈ? নেক্সট আছিল উইথড্ৰল ফ্ৰম পাব্লিক একাউণ্ট। তো উইথড্ৰল ফ্ৰম পাব্লিক একাউণ্ট এটা কুৱেশ্যন আছে যে কি উইথড্ৰ কৰিব পাৰে আৰু কি উইথড্ৰল কৰিব নোৱাৰে। ঠিক আছে, তো উইথড্ৰল ফ্ৰম পাব্লিক একাউণ্ট কৈছে এটা ট্ৰেজাৰী অফিচাৰে এইকেইটা উইথড্ৰ কৰিব পাৰিব পাব্লিক একাউণ্টৰ পৰা: এষ্টাব্লিছমেণ্ট এক্সপেন্স, ট্ৰেভেলিং এলাউন্স, কণ্টিনজেঞ্চি, মিছলিনিয়াছ চাৰ্জেছ, ষ্ট'ৰ্ছ এণ্ড ৱৰ্কছ, কনষ্ট্ৰাকশ্যন বিল, কণ্ট্ৰেক্টৰ বিল। যদি SDO মানে চাব ডিভিজনেল অফিচাৰক PWDক কিবা পইচা দিবলগীয়া হয় তেনেহ'লে এইকেইটা উইথড্ৰ কৰিব লাগিব। ঠিক আছে, কিন্তু এইকেইটা উইথড্ৰ কৰাৰ কাৰণে কোনে অথৰাইজ কৰিব লাগিব? উইথড্ৰটো AGয়ে উইথড্ৰটো অথৰাইজ কৰিব লাগিব। ঠিক আছে, আচ্ছা, আৰু যোনজন মানুহে প্ৰেজেণ্ট কৰি আছে বিলটো, মানে পইচা লাগাটো, যোনজন মানুহে ৰিকুৱেষ্ট কৰি আছে যে মোৰ এই পইচাটো লাগিব, এই খৰচাটো কৰাৰ কাৰণে পইচাটো লাগিব, তেওঁ এটা প্ৰেছক্ৰাইব ফৰ্মেটতহে কি কৰিব লাগিব? এপ্লিকেশ্যনটো কৰিব লাগিব। তো ট্ৰেজাৰী অফিচাৰে এইকেইটাৰ কাৰণে পাব্লিক একাউণ্টৰ পৰা পইচা উঠাব পাৰে, কিন্তু তাৰ কাৰণ এইটো কোনে অথৰাইজ কৰিব লাগিব? AGয়ে অথৰাইজ কৰিব লাগিব। আৰু যোনটো প্ৰেজেণ্ট কৰিব বিলটো যোনে প্ৰেজেণ্ট কৰিব তেওঁ এটা পাৰ্টিকুলাৰ প্ৰেছক্ৰাইব ফৰ্মত প্ৰেজেণ্টটো কৰিব লাগিব। ঠিক আছে, এইটোত লিমিটেশ্যন কি? লিমিটেশ্যন এইটোৱে, যদি AGয়ে অথৰাইজ নকৰে তেনেহ'লে উঠাব নোৱাৰে, এইটোহে হ'ল লিমিটেশ্যন। ঠিক আছে, ইয়াত লিমিটেশ্যন কি? যদি AGয়ে অথৰাইজ নকৰে, যদি AGয়ে কৈ দিয়ে যে তুমি উঠাব নোৱাৰিবা, তেনেহ'লে কি হ'ব? তেনেহ'লে উঠাব নোৱাৰিব, হ'ল, এইটো হ'ল লিমিটেশ্যন। কিন্তু এই লিমিটেশ্যনৰ মানে উঠাব নোৱাৰিবা, এইটো কোন কেছত AGয়ে ক'ব নোৱাৰে? কোনকেইটা কেছত AGয়ে এইটো ক'ব নোৱাৰে যে তুমি উঠাব নোৱাৰিবা? যদি কিবা গ্ৰাণ্টিং এড থাকে, গ্ৰাণ্টিং এড সদায় কোনে চেংচন কৰে? গভৰ্ণমেণ্টে ডাইৰেক্টলি চেংচন কৰে গ্ৰাণ্টিং এড। ঠিক আছে, সেইকাৰণে গ্ৰাণ্টিং এড যেতিয়া এটা চেংচন থাকে আৰু দিবলগীয়া থাকে তেনেহ'লে AGয়ে এইটো ক'ব নোৱাৰে যে তুমি এইটো উঠাব নোৱাৰিবা, তেনেহ'লে ট্ৰেজাৰী অফিচাৰে ডাইৰেক্টলি উঠাই পেলাই গ্ৰাণ্টিং এডটো প্ৰভাইড কৰিব পাৰে। হ'ল, নেক্সট হ'ল গভৰ্ণমেণ্ট চেংচন অৰ্ডাৰ টু ট্ৰেজাৰী অফিচাৰ। কিন্তু তাৰ কাৰণে কি কৰিব লাগিব? গভৰ্ণমেণ্ট চেংচনৰ যিটো অৰ্ডাৰ আছে এইটো কাক প্ৰভাইড কৰিব লাগিব? ট্ৰেজাৰী অফিচাৰক প্ৰভাইড কৰিব লাগিব। তো উইথড্ৰল ফ্ৰম পাব্লিক একাউণ্ট চিম্পল,
যে ট্ৰেজাৰী অফিচাৰে পাব্লিক একাউণ্টৰ পৰা কি উইথড্ৰ কৰিব পাৰিব এষ্টাব্লিছমেণ্ট এক্সপেন্স ট্ৰেভেলিং এক্সপেন্স কণ্টিনজেঞ্চি SDO PWD কণ্ট্ৰেক্টৰ বিল কনষ্ট্ৰাকশ্যন বিল চব উইথড্ৰ কৰিব লাগিব কিন্তু উইথড্ৰকেইটা কোনে অথৰাইজ কৰিব লাগিব AG অথৰাইজ কৰিব লাগিব আৰু যোনে প্ৰেজেণ্ট কৰি আছে পে'মেণ্ট বিলৰ প্ৰেজেণ্টেশ্যন কৰি আছে তেওঁ প্ৰেছক্ৰাইব ফৰ্মেটত প্ৰেজেণ্টেশ্যনটো কৰিব লাগিব এইটো লিমিটেশ্যনটো কি হ'ল যদি AGয়ে মানা কৰে তেনেহ'লে উঠাব নোৱাৰে এইকেইটা পইচা কিন্তু কোনকেইটা কেছত AGৰ পাৱাৰটো নাখাটিব এইটো হ'ল গ্ৰাণ্টি নেটৰ কেছত কাৰণ গ্ৰাণ্টি নেটটো কোনে স্পেচিফাই কৰে ডাইৰেক্টলি গ্ৰাণ্টি নেটটো গভৰ্ণমেণ্টে ডাইৰেক্টলি স্পেচিফাই কৰে গতিকে গভৰ্ণমেণ্ট চেংচন অৰ্ডাৰটো যদি ট্ৰেজাৰী অফিচাৰে পাই যায় যে গ্ৰাণ্টি নেট দিয়া হৈছে তেনেহ'লে এইটো আমাৰ AGৰ লিমিটেশ্যনটো নাখাটে এইটো হ'ল চিম্পল ৰুল নেক্সট হ'ল ষ্টেম্প ডিউটি ষ্টেম্প ডিউটি কাক কয় ষ্টেম্প ডিউটি মানে কিছুমান পে'মেণ্ট বা ৰিচিপ্টৰ কেছত কি কৰা হয় কোনো জেনেৰেল নাথাকে আপোনাৰ জেনেৰেল ইনভয়েচ বা জেনেৰেল ৰিচিপ্ট ভাউচাৰ তেনেকৈ একো বস্তু নাথাকে ইন ডেট কেছ বগা কাগজত লিখিলেও বা বেলেগ এটা প্লেইন পেপাৰত লিখিলেও কি কৰিব পাৰে তাত ষ্টেম্প ডিউটি লগাই তাক লিগেলাইজ কৰিব পাৰে সেই পেপাৰটো তো ইয়াত লিখিছে ৰিচিপ্ট অফ অল চাম এক্সিডিং ₹20 মাষ্ট বি ষ্টেম্পড যিমান ৰিচিপ্ট হ'ব এই ৰিচিপ্টখিনি মানে এটাতো ৰিচিপ্ট ইছ্যু কৰিবই ট্ৰেজাৰী কিন্তু এনেকা যদি আছে যাৰ কাৰণে কোনো ৰিচিপ্ট ইছ্যু কৰা হোৱা নাই তেনেহ'লে কি হ'ব ₹20 বা এবভ টকাৰ যিবিলাক ৰিচিপ্ট আছে যিবিলাকৰ কাৰণে কোনো ৰিচিপ্ট ইছ্যু কৰা হোৱা নাই এইবিলাক বগা পেপাৰত যদি কিবা লিখি দিয়ে তেনেহ'লে প্লেইন পেপাৰত লিখি দিলে তাত ষ্টেম্প লগাই পেলাই তাক লিগেলাইজ কৰিব পাৰে ঠিক আছে নেক্সট হ'ল ইয়াত কেইটামান এক্সাম্পল দিছে য'ত ষ্টেম্প ডিউটি লগাব লাগে এটা হ'ল ইমিগ্ৰেণ্ট মানি অৰ্ডাৰ তাত ষ্টেম্প ডিউটি লগাব লাগিব এটা হ'ল চকীদাৰক যদি কিবা পইচা দিয়া হৈ আছে তাতো ষ্টেম্প ডিউটি লগাব লাগিব যোনটো আমি লেবাৰ চাৰ্জ বুলি কওঁ পে' ৰ'ল লেবাৰ চাৰ্জ নেক্সট হ'ল যদি একুইণ্টেজ ৰ'ল মানেও লেবাৰ চাৰ্জৰ টাইপৰে হয় তাত তাৰপিছত যদি কোনো আমি এডভান্স যদি কোনো গভৰ্ণমেণ্ট ছাৰ্ভেণ্টে কোনো এডভান্স লৈছে যদি এডভান্সৰ এগ্ৰিমেণ্ট হৈছে তাত কি লগাব লাগিব ষ্টেম্প ডিউটি লগাব লাগিব যদি ৰিচিপ্ট অফ কেণ্টনমেণ্ট অৰ আদাৰ লোকেল ফাণ্ড যদি কেণ্টনমেণ্ট বা আদাৰ লোকেল ফাণ্ড ৰিচিভ হৈছে সেইখিনি বস্তু কি কৰিব লাগিব ষ্টেম্প তাত লগাব লাগিব ঠিক আছে বাট এক্সক্লুচিভলি এইখিনি 20 টকাৰ ওপৰত হ'ব লাগিব এই ৰুলটো এতিয়াতো ₹500 আছে মেবি 500 না 5000 এনেকুৱা কিবা এটা আছে কিন্তু আগতে যেহেতু এই ৰুলবিলাক বহুত আগৰ ড্ৰাফ্ট কৰা গতিকে ইয়াত ₹20 থাকে আচ্ছা কোনকেইটা কেছত এক্সেপশ্যন কোনকেইটা কেছত ষ্টেম্প ডিউটি নলগালেও এটা হ'ল চেক এটা হ'ল ইণ্টাৰেষ্ট অন গভৰ্ণমেণ্ট ছিকিউৰিটিজ এটা হ'ল গ্ৰাণ্টি নেট স্কলাৰশ্বিপ এগ্ৰিকালচাৰ লোন এডুকেশ্যনেল গ্ৰাণ্ট এণ্ড চেৰিটেবল এণ্ড ৰিলিজিয়াছ পাৰ্পাছ গ্ৰাণ্ট কোঅপাৰেটিভ ছ'চাইটিক যদি কিবা পইচা দিয়া হয় এইবিলাক কেছত কোনো ষ্টেম্প ডিউটি নালাগিব ডাইৰেক্ট কৰি দিব পাৰিব বাই ট্ৰেজাৰী অফিচাৰ কিন্তু বাকী এইখিনি কেছত কি লাগিব ষ্টেম্প ডিউটি লগাব লাগিব এইটো এটা এক্সাম্পল নেক্সট হ'ল পে' বিলত কি আছে পে' বিল মানে কি আমাৰ চেলাৰী বিল যোনটোক কয় এইটো পে' বিল বুলি কয় তো পাৰ্মানেণ্ট আৰু টেম্পৰাৰী আমাৰ যোন থাকে এমপ্লয়ী থাকে তাৰ কাৰণে ছেপাৰেট হ'ব চেকিং পে' বিল কৰাৰ কাৰণে চেকিং কৰিব লাগিব ৰেছপনচিবল ক্লাৰ্ক আদাৰ দেন প্ৰিপেয়াৰ চেকিং কৰাৰ কাৰণে এটা বেলেগ ক্লাৰ্ক থাকিব পে' বিল প্ৰিপেয়াৰ কৰাৰ কাৰণে এজন বেলেগ ক্লাৰ্ক থাকিব কি চেক কৰিব লাগিব পে' বিলৰ কম্পনেণ্টবিলাক ঠিক আছে নে নাই 2 নম্বৰ টোটেল ঠিক আছে নে নাই তাৰপিছত যিটো পে' বিলৰ পইচা ট্ৰেজাৰীৰ পৰা পে' বিলৰ পইচা গভৰ্ণমেণ্টৰ পৰা আহিছে ট্ৰেজাৰীত সেইটো গোটেইখিনি পে' বিলৰ লিষ্টৰ লগত মিলি আছে নে নাই সেইখিনি বস্তু চেক কৰিব লাগে 3টা বস্তু বেছিকেলি চেক কৰিব লাগে এটা হ'ল টোটেলিং ঠিক আছে নে নাই পইচা যিটো পাইছে সেইটো এজ পাৰ পে' বিল আছে নে নাই আৰু যোনটো কি কোনে পাব ট্ৰেজাৰীয়ে প্ৰথমতো গভৰ্ণমেণ্টৰ পৰা পইচাটো আনিব লাগিব পে' বিলৰ এনে পইচা আহি নাযায় নহয় ঠিক আছে চেলাৰী পইচাটো কি হয় তাত আনিব লাগিব ক্লেইম কৰি যে মোৰ ইমান টকা মান্থলি চেলাৰী লাগিব মোৰ ষ্টাফক দিয়াৰ কাৰণে এটা ট্ৰেজাৰী গভৰ্ণমেণ্টক ক্লেইম কৰিব লাগিব তো এইটো চাব লাগিব যে যদি টোটেল অভাৰঅল পে' বিল দিছে পে' বিলৰ টোটেল দিছে 10 লাখ টকা কোনো এটা ট্ৰেজাৰীয়ে
তো গভৰ্ণমেণ্টে 10 লাখ টকা দিব লাগিব, তেতিয়াহে গোটেইখিনি মানুহক চেলাৰী দিব পাৰিব। যদি গভৰ্ণমেণ্টে 9 লাখ টকা দিয়ে তেনেহ'লে কিছুমান মানুহটো চেলাৰীয়ে নাপায়। সেই বস্তুটো চাব লাগে, ঠিক আছে। নেক্সট হ'ল চেক দ্য টোটেল। নেক্সট হ'ল কম্পনেণ্ট অফ পে বিল। পে বিলত কি কি কম্পনেণ্ট থাকে এইবিলাক গোটেইখিনি তাত প্ৰপাৰলি আছে নে নাই। তাৰপিছত ইয়াত কম্পনেণ্ট কি কি থাকে বেচিকেলি, এটা পে ক্লেইম, কিমান পে হৈছে এজন মানুহৰ, লিভ চেলাৰী ক্লেইম, কিমান লিভ চেলাৰী ক্লেইম কৰিছে এজন মানুহে, অফিচিয়েটিং পে, যদি অফিচিয়েটিঙৰ কাৰণে কোনো এলাৱেঞ্চেছ এপ্লাই আছে সেইটোৰ কাৰণে কিবা আছে নে নাই, ৰেট এট হুইচ চেলাৰী ইজ ড্ৰন, কি ৰেটত কি পে'মেণ্ট পে বা আমাৰ DA বা বেচিক পে এইবিলাক বস্তু, আমাৰ গ্ৰেড পে এইবিলাক বস্তু তাত প্ৰপাৰলি সোমোৱা হৈছে নে নাই, নাম্বাৰ অফ ডেজ, কিমান ডে'ৰ কাৰণে চেলাৰী লৈছে, বন্ধ কৰিছে তাৰ কাৰণেও চেলাৰী ক্লেইম কৰি আছে নেকি, এমাউণ্ট অফ ডিডাকশ্যন, কিমান তাৰ পৰা ডিডাকশ্যন কাটি দিয়া হৈছে পে বিলৰ পৰা, আৰ্ণ লিভ কিমান তাত শ্ব' কৰা হৈছে, মিলি আছে নে নাই, এই বস্তুবিলাক কম্পনেণ্টবিলাক প্ৰপাৰলি চেক কৰিব লাগে, ঠিক আছে। এতিয়া কথা হ'ল কি কি ডিডাক্ট কৰিব পাৰে, কি কি ডিডাক্ট কৰি দিব পাৰে এটা পে বিলৰ পৰা, ৰেণ্ট, ফাণ্ড ছাবস্ক্ৰিপশ্যন, যদি কোনোবা মই আগতে কৈছিলোঁ যদি কোনোবা মানুহে ফাণ্ডত ৱেলফেয়াৰ ফাণ্ডত যদি ছাবস্ক্ৰিপশ্যন কৰিছে সেইটোও তাৰ পৰা ডিডাকশ্যন কৰি দিব পাৰে, ইনকাম টেক্স ডিডাক্ট কৰিব পাৰে, যদি কোনোবা গভৰ্ণমেণ্ট ছাৰ্ভেণ্টে এডভান্স লৈছে সেইটোও কৰি দিব পাৰে, তাৰপিছত প্ৰিমিয়াম ফৰ PLI যদি কোনোবাই লৈ ৰাখিছে তেওঁ কৰিব পাৰে, যদি কিবা টাইপৰ ৰিকভাৰী কৰিবলগীয়া আছে সেইখিনি চব ডিডাকশ্যন কৰি দিব পাৰে ক'ৰ পৰা, পে বিল পৰা, বিফৰ পেয়িং দ্য পে বিল বাই দ্য কনচাৰ্ণ কৰি দিব পাৰে, ঠিক আছে। তো এইটো আছিল পে বিলৰ কথা। নেক্সট হ'ল লোনছ এণ্ড এডভান্সেছ। লোনছ এণ্ড এডভান্সেছ, আচ্ছা ঠিক আছে। লোনছ এণ্ড এডভান্সেছৰ কি আছে, লোনছ এণ্ড এডভান্সেছৰ কাৰণে কি আহিব, লোনছ এণ্ড এডভান্সেছৰ কাৰণে কি আহিব, লোনছ এণ্ড এডভান্সেছৰ কাৰণে আহিব গভৰ্ণমেণ্ট চেংচন, ঠিক আছে। উইদাউট গভৰ্ণমেণ্ট চেংচন লোনছ এণ্ড এডভান্সেছ নহয়। আচ্ছা, এই গভৰ্ণমেণ্ট চেংচনটো কাক ফৰৱাৰ্ড কৰা হ'ব, ট্ৰেজাৰী বা ছাব ট্ৰেজাৰী অফিচাৰক ফৰৱাৰ্ড কৰি দিয়া হ'ব, ঠিক আছে। তাৰপিছত এইটোত চাইন থাকিব কাৰ, চেংচনিং অথৰিটিৰ চাইন থাকিব, ঠিক আছে। চাইন থাকিব কাৰ, কম্পিটেণ্ট অথৰিটিৰ চাইন থাকিব। এইকেইটা হ'ল লোনছ এণ্ড এডভান্সেছ দিয়াৰ আগত ট্ৰেজাৰী অফিচে এইকেইটা চাব লাগিব। ট্ৰেজাৰী অফিচে কি চাব লাগিব, লোনছ এণ্ড এডভান্সেছ ফ্ৰম ট্ৰেজাৰী অফিচ কি চাব লাগিব, যে গভৰ্ণমেণ্টে যিটো চাংচন কৰিছে লোনছ এণ্ড এডভান্সেছ দিয়াৰ কাৰণে সেইটো অৰ্ডাৰটো ট্ৰেজাৰী অফিচে পাইছে নে নাই, এক নম্বৰ কথা। তাত প্ৰপাৰ চেংচনিং অথৰিটিৰ চাইন আছে নে নাই, গোটেইখিনি বস্তু লিখা আছে নে নাই, তো সেই বস্তুটো চাব লাগিব। নেক্সট ৰিপে'মেণ্ট, এইটো দিয়াৰ পিছততো লোনটো দি দিয়া হ'ব, কাক দি দিয়া হ'ব, গভৰ্ণমেণ্ট ছাৰ্ভেণ্টক দি দিয়া হ'ব। তাৰপিছত গভৰ্ণমেণ্ট ছাৰ্ভেণ্টৰ পৰা এইটো কি কৰিব, ৰিকভাৰী কৰিব, ৰিপে'মেণ্ট, ঠিক আছে। তো এইটো বেচিকেলি কি হয়, ওৱান টাইম ৰিপে'মেণ্টটো কৰিব পাৰে গভৰ্ণমেণ্ট ছাৰ্ভেণ্টে নিজে বা পে বিলৰ পৰা, যোনটো আমি ইয়াত চাইছিলোঁ পে বিলৰ কেছত যে এইটো ৰিকভাৰিজ অফ এডভান্সেছ, লোনছ এণ্ড এডভান্সেছ, সেইটো তেনেকৈও কৰিব পাৰে, বেচিকেলি তেনেকৈয়ে কৰে, লোনছ এণ্ড এডভান্সেছ তেনেকৈয়ে কৰে বেচিকেলি, ঠিক আছে। যেতিয়া ৰিকভাৰী কৰিব, ঠিক আছে, তেতিয়া কিহত কৰিব, মানে চালানৰ থ্ৰুত পে'মেণ্ট কৰি থাকিব লাগিব, কোনে পে'মেণ্ট কৰিব, গভৰ্ণমেণ্টৰ ছাৰ্ভেণ্টে। তাৰপিছত আমাৰ ট্ৰেজাৰী অফিচে চাব লাগিব প্ৰিন্সিপাল ইণ্টাৰেষ্ট দুটাই ৰিপে' হৈ আছে নে নাই, চালানৰ থ্ৰুত কৰিব লাগিব। যিটো কপি অফ চালান আছে সেইটো কাক পঠাব লাগিব, একাউণ্টেণ্ট জেনেৰেলক পঠাব লাগিব, ঠিক আছে। তাৰপিছত চাব লাগিব যে যেতিয়া পে'মেণ্ট কৰিছে, ঠিক আছে, পে'মেণ্ট কৰাৰ পিছত যোনটো ৰিচিপ্ট শিডিউল অফ টিঅ'ৰ তাত মানে ট্ৰেজাৰী অফিচাৰৰ তাত ৰিচিপ্ট শিডিউল, মানে ৰিকভাৰীটো যে ৰিচিভ কৰিছে সেই এটা ৰিচিপ্ট শিডিউল বুলি থাকে। সেই ৰিচিপ্ট শিডিউলত কি থাকিব লাগিব, ক্লাছিফিকেশ্যন অফ লোন, কি টাইপৰ লোন, ইণ্টাৰেষ্ট কিমান, নেম অফ দ্য লোনী, এমাউণ্ট অফ অৰিজিনেল লোন কিমান আছিল, তাৰপিছত নাম্বাৰ এণ্ড ডেট অফ চেংচন, কিন্তু অৰ্ডাৰ নাম্বাৰত চেংচন হৈছিল, পাৰ্টিকুলাৰ্ছ অফ ৰিমিটেঞ্চ, কেতিয়া ৰিমিট কৰা হৈছিল, টকাটো কেতিয়া দিয়া হৈছিল, ঠিক আছে। এই গোটেইখিনি থাকে। তো ৰিপে'ৰ কেছত কি হ'ব লাগিব, চালানৰ থ্ৰুত ৰিপে' কৰিব লাগিব, ৰিপে' হোৱাৰ পিছত আমাৰ যোন আছে, যোন ট্ৰেজাৰী অফিচ আছে তেওঁ চাব লাগিব যে ইণ্টাৰেষ্ট আৰু প্ৰিন্সিপাল দুটাই ৰিপে' হৈ আছে নে নাই, ঠিক আছে। তাৰপিছত ৰিপে'ৰ কপিটো, ৰিপে'মেণ্টৰ কপিটো কাক তাত পঠাব লাগিব, যদি ফুল হৈ যোৱাৰ পিছত দেই, একাউণ্টেণ্ট জেনেৰেলৰ তাত পঠাব লাগিব। আৰু ৰিচিপ্ট শিডিউল অফ টিঅ', মানে ৰিচিপ্ট শিডিউল মানে কি, যে ৰিচিপ্ট শিডিউল মানে এটা চাৰ্ট থাকে যে কোন মাহত কিমান দিব লাগিব, কি দিব নালাগে, এই গোটেই বস্তুটো তাত থাকিব।
তে ৰিচিপ্ট শিডিউলটো কি হ'ব এইটো পঠাব লাগিব তাত ৰিচিপ্ট শিডিউলত কি বস্তু বেসিক্যালি মেনশন থাকে ক্লাসিফিকেশন অফ লোন এন্ড ইন্টারেস্ট নেম অফ লোনি এমাউন্ট অফ লোন ডেট অফ রিমিটেন্স সেকশন অর্ডার নাম্বার এন্ড ডেট গোটেই বস্তুবিলাক তাত কি থাকিব লাগিব মেনশন থাকিব তো এইটো হ'ল লোনৰ কথা নেক্সট হ'ল LIP ফ্ৰম প্ৰভিডেণ্ট ফাণ্ডৰ পৰা LIP লাইফ ইঞ্চুৰেঞ্চ প্ৰিমিয়াম দিব পাৰে কেনেকৈ দিব এইটো চাওঁ আহক তাৰপিছত আপোনাৰ ইয়াত কি আছে ইয়াত বেসিক্যালি দুইটা বস্তু আছে প্রথম কথা LIP ফ্রম কি প্রভিডেন্ট ফান্ড LIP ফ্রম প্রভিডেন্ট ফান্ডত কি হ'ব সাপোজ LIP অফিস লাইফ ইন্সুরেন্স প্রিমিয়ামৰ যোনটো অফিস আছে তেওঁ ট্ৰেজাৰী অফিসৰ পৰা য'ত প্ৰভিডেন্ট ফান্ডটো মেইনটেইন আছে এমপ্লয়ি কি কৰিব ৰিকুৱায়াৰ ইণ্টাৰভেলত পইচা ডিমান্ড কৰিব যে আমাৰ ইমান কি আছে প্ৰিমিয়াম দিবলগীয়া আছে ঠিক আছে আচ্ছা আচ্ছা কিন্তু এই পইচাটো পেমেন্ট কৰাৰ আগত ট্ৰেজাৰী অফিচাৰে কি কৰিব লাগিব সেই LIC লিষ্টটো যাৰ যাৰ তেনেকা কেছ আছে যে LIP দিব লাগে এই লিষ্টটো ক'ত সাবমিট কৰিব এই লিষ্টটো কন্ট্ৰোলাৰৰ তাত সাবমিট কৰিব আৰু কন্ট্ৰোলাৰে এইটো কি কৰিব একসেপ্ট নকৰিলে পেমেন্ট কৰিব নোৱাৰে ঠিক আছে এইটো হ'ল প্ৰথম কথা এতিয়া যে ইয়াত দুইটা কথা কি হ'ল প্ৰথম কথা যে LIP বা যোনজন অথৰিটিয়ে লাইফ ইন্সুৰেন্স দি আছে যোনে ইনস্যুৰাৰ ঠিক আছে না এজন ইন্সুৰেন্সত দুজন মানুহ থাকে এজন ইনস্যুৰাৰ এজন হ'ল ইনস্যুৰ্ড হ'ল যোনজন মানুহৰ নামত ইন্সুৰেন্স কৰা আছে আৰু ইনস্যুৰাৰ হ'ল যোনটো কোম্পানীয়ে ইন্সুৰেন্স সাৰ্ভিসটো প্ৰভাইড কৰি আছে ইন্সুৰেন্স সাৰ্ভিস প্ৰভাইড কৰা কোম্পানীটোৱে ট্ৰেজাৰীৰ পৰা ডিমান্ড কৰিব পইচা যে আমাৰ ইমান টকা ট্ৰেজাৰী LIP আছে আচ্ছা এইটো পেমেন্টটো পাছ কৰাৰ আগত ট্ৰেজাৰী অফিচাৰে কি কৰিব লাগিব CAG তাত কন্ট্ৰোলাৰ জেনেৰেল তাত গোটেই লিষ্টখন দিব লাগিব যে এইখিনি মানুহৰ এনেকা প্ৰভিডেন্ট ফাণ্ডৰ পৰা LIPটো দিবলগীয়া আছে আপুনি কাইণ্ডলি এইটো একসেপ্ট আমি দিব পাৰিম নে নোৱাৰিম এই বস্তুটো একসেপ্ট ঠিক আছে এইটো হ'ল প্ৰথম ফাৰ্ষ্ট কেছ LIPটো দিয়া হয় এতিয়া দ্বিতীয় কেছ আহিব ড্ৰয়িং অফিচাৰৰ ইয়াত কিছুমান ৰুল থাকে এইটো হ'ল ইম্পৰ্টেণ্ট কোৱেশ্যন যে ড্ৰয়িং অফিচাৰৰ কি ৰেছপন্সিবিলিটি তেওঁ চাব লাগিব যে যোনটো ডিমাণ্ড আছে সেইটোৱে ড্ৰয়িং হৈ আছে যোনটো ডিমাণ্ড ইন্সুৰেন্স কোম্পানীয়ে ট্ৰেজাৰীক দিছে এইটো পইচাই ট্ৰেজাৰীয়ে ইন্সুৰেন্স কোম্পানীক প্ৰভাইড কৰিছে ঠিক আছে তাৰপিছত চাব লাগিব যে প্ৰিমিয়াম ৰিচিপ্টখিনি টাইম টু টাইম পাইছে নে নাই আৰু এইটো কন্ট্ৰোলাৰক সেন্ড কৰা হৈছে নে নাই ঠিক আছে প্ৰিমিয়াম ৰিচিপ্টখিনি টাইম টু টাইম পাইছে নে নাই কোনে ট্ৰেজাৰী অফিচে যোনে পেমেন্ট কৰিছে আৰু এই প্ৰিমিয়াম ৰিচিপ্টখিনিয়ে ভাউচাৰ হিচাপে কাম কৰিব তো এইটো টাইম টু টাইম পাইছে নে নাই আৰু সেইটো ক'ত সেন্ড কৰিছে নে নাই কন্ট্ৰোলাৰ তাত সেন্ড কৰিছে নে নাই ঠিক আছে তাৰপিছত প্ৰিমিয়াম যোনটো ক্লেইম কৰি আছে এইটো বিল এটা দিয়া হৈছে না নাই কোনে বিলটো দিব আমাৰ ইন্সুৰেন্স কোম্পানীয়ে বিল প্ৰেজেন্ট কৰিছে না ঠিক আছে আৰু ইয়াৰ লগত আমাৰ যোন ড্ৰয়িং অফিচাৰ আছে ড্ৰয়িং অফিচাৰে এটা সাৰ্টিফিকেট এটাচ কৰি দিব যে হয় এইকেইটা এমপ্লয়িৰ আমাৰ ইন্সুৰেন্স পলিচিৰ পইচা দিবলগীয়া আছে যোনটো আমি প্ৰভিডেণ্ট ফাণ্ডৰ পৰা দিম তেনেকৈ এটা সাৰ্টিফিকেট লগাই পেলাই চেক কৰি পেলাই এইটো কি কৰিব ট্ৰেজাৰীত প্ৰেজেন্ট কৰা এই গোটেইটো হ'ল LIP ফ্ৰম প্ৰভিডেণ্ট ফাণ্ড নেক্সট হ'ল গ্ৰেচুইটি আচ্ছা গ্ৰেচুইটি কাক কয় যেতিয়া এজন মানুহে বহুত দিনলৈকে কোম্পানীত সাৰ্ভিস দিয়ে বা কোনো এটা ডিপাৰ্টমেণ্টত সাৰ্ভিস দিয়ে অনাৰাৰী হিচাপে তাৰ সাৰ্ভিসৰ অনাৰাৰিয়াম হিচাপে তেওঁ গ্ৰেচুইটি কি কৰা হয় দিয়া হয় ঠিক আছে আচ্ছা গ্ৰেচুইটি দিয়াৰ আগত কাৰ পৰা পাৰমিশন ল'ব লাগিব AGৰ পৰা মানে কন্ট্ৰোলাৰ জেনেৰেলৰ পৰা পাৰমিশন ল'ব লাগিব ঠিক আছে আৰু চেংচন কৰিব কোনে AGয়ে চেংচন কৰিব ঠিক আছে আৰু পেয়ে কি কৰিব এই চেংচন অৰ্ডাৰটো নি পেলাই কাক দিব ট্ৰেজাৰী অফিসত জমা কৰিব লাগিব এই চেংচন অৰ্ডাৰটো যে মোক গ্ৰেচুইটি দিব কৈছে ঠিক আছে
ট্ৰেজাৰী অফিচাৰে এইটো পে'মেণ্টৰ ৰেকৰ্ডটো পে'মেণ্টৰ যোনটো ফেক্ট আছে এইটো ৰেকৰ্ড কৰিব, ৰেকৰ্ড কৰি কপিটো ৰাখি দিব, ঠিক আছে। আৰু যোনটো আৰু পইচাটো দিয়াৰ সময়ত তিনিটা বস্তু চাব লাগিব, দুটা বস্তু, যে এটা হ'ল যোন অৰিজিনেল ৰিচিপিয়েণ্ট, যোন অৰিজিনেল ৰিচিপিয়েণ্ট আছে তেওঁৱে পইচাটো ৰিচিভ কৰিছে, আৰু পইচাটো আইদাৰ ছিংগল ছাম অফ নাম্বাৰ অফ ইনষ্টলমেণ্ট, যেনেকৈ মন যায় তেনেকৈ সেইটো মুডতে দিব পাৰে, ছিংগল ছাম অৰ বাই নাম্বাৰ অফ ইনষ্টলমেণ্ট। তো প্ৰথমত সেইটো চেংচন কৰিব লাগিব, চেংচন অৰ্ডাৰৰ কপিটো কমিউনিকেট কৰিব লাগিব, পেইএছ এটা নিজৰ ফালৰ পৰা প্ৰডিউচ কৰিব লাগিব অৰ্ডাৰৰ কপিটো ট্ৰেজাৰী অফিচত। তাৰপিছত কি হ'ব যে এইটো চাব লাগিব পে'মেণ্ট কৰাৰ আগতে যে ৰিচিপিয়েণ্ট যোন আছে তেওঁ অৰিজিনেল ৰিচিপিয়েণ্ট, তেওঁৰ নামতে অৰ্ডাৰ ইছ্যু হৈছে। আৰু 2 নম্বৰ কথা হ'ল যে গ্ৰেচুইটিটো আইদাৰ এটা ছিংগল ছামত ল'ব পাৰে বা নাম্বাৰ অফ ইনষ্টলমেণ্টছত ল'ব পাৰে। এইখিনিয়ে আছিল 15টা কুৱেশ্যনছ। নেক্সট 10টা কুৱেশ্যন থাকি গ'ল, 10টা কুৱেশ্যন মই লৈ আহিম, আৰু ইয়াৰ ওপৰত আৰু বেছিকেলি এটা বা দুটা ভিডিঅ' এইটো ছিৰিজত আমি আনিব গৈ আছোঁ। তাৰপিছত আমাৰ এইটো শেষ হৈ যাব, আৰু বাই 23-24 মই গোটেইখিনি শেষ কৰি দিম, আৰু আপোনালোকে যাতে তাৰপিছতো আপোনালোকে 1 উইক অৰ 10 days মান টাইম পাব প্ৰিপেৰেশ্যন কৰাৰ কাৰণে, হুইচ ইজ ছাফিচিয়েণ্ট। আশা কৰিছোঁ ভিডিঅ'টো ভাল লাগিছে, আৰু বাকীখিনি নেক্সট ভিডিঅ'ত আমি ক'ম যে 10টা কুৱেশ্যন যোনটো থাকি গ'ল, যোনটো মেইনলি আছিল আসাম ফাইনেন্সিয়েল ৰুলছৰ ওপৰত, আসাম ফাইনেন্সিয়েল ৰুলছ তাৰ ওপৰত আছিল, সেইখিনি আমি 10টা কুৱেশ্যন ডিছকাছ কৰি দিম, ইমান একো অসুবিধা নাই। তো আশা শ্বেয়াৰ কৰিব ভিডিঅ'টো, ভাল লাগিলে কমেণ্ট কৰিব, লাইক কৰিব, আৰু আপোনালোকৰ মটিভেশ্যন বহুত হেল্পফুল, ভাল লাগিছে, আপোনালোকে ইমান একচেপ্টেঞ্চ দিছে। আশা কৰিছোঁ আপোনালোকৰ ভিডিঅ'টো ভাল লাগিব আৰু শ্বেয়াৰ কৰিব। তো ইমানে আছিল, থেংক ইউ এণ্ড গুড নাইট।